So, good evening, everyone. I welcome you all to the sixth session of Novo Unmech, organized by Little Indian Foundation. গোটেইকেইখন ছেশ্যনত আমাৰ ভেৰিয়াছ টপিকছ আছিলে কিছুমান থিয়েটাৰৰ লগত ফ'কল'ৰ আৰ্ট এণ্ড কালচাৰ তাৰপাছত মেণ্টেল হেল্থ বেকিং এণ্ড লাইফষ্টাইল এণ্টাৰপ্ৰিনাৰশ্বিপ আৰু আজি এবাউট মিছন ৰক্ত সঞ্জীৱনী so we have as our speakers today Pranjal Das and Sonit Kumar Adhikari. I welcome both of you to the platform today. We also have with us today the founder of Little Indian Foundation, Nilakhi Borgohaib. Before that, I would like to tell a few things about the interaction session today. আজি আমাৰ interaction session to আমি দুটা segmentত ভাগ কৰি লৈছো প্ৰথম segmentত আমি কিছুমান কথা পাতিম আমাৰ এটা interaction session এটা discussion হ'ব open platform হয় ইয়াতে আৰু সেই সময়তে কোনবা যদি কিবা relevant questions পায় আমাক chat boxত দিব পাৰে লগতে আমাৰ second segment এটাও থাকিব second segmentত আমি question answer round এটা থাকিব ইয়াতে যিমান participants আছে সবে আমাৰ chat boxত questions put up কৰিব পাৰে for our speakers and we will go hand in hand with that. So with this, I would like to open up to this session. But before that, I would like to ask Nilakhi Ba to address few lines about the foundation. Ba, please. Kaveri, welcome all the participants. Welcome Pranjal, welcome Sunit. Swagatam janaisu. Amar easy online discussion interaction ami ji kori asu. Ajir amar etu sixth session. Yar agote amar pasta session amar hoi goise with different speakers coming from different background with different topics for discussion. Actually a গোটেই সেশন টু কৰাৰ আমাৰ কত আছিল এটো হৈছিল যে লকডাউনৰ সময় we all are locked inside our houses লগতে the opportunity to meet together is মানে নাইকিয়া হৈ যোৱাৰ নিচিনা হ'ল কৰবাত নহয় কৰবাত you know that learning from sharing যিটো আমাৰ simple হেৰি ক'বলৈ গ'লে আমাৰ কিছুমান আড্ডা বহিছিলে বহুত ধৰণৰ আমি কথা পাতো সেইবিলাক নোহোৱাৰ নিচিনা হৈ গৈছে সো ভাবিলো এনজিও হিচাপে আৰম্ভ কৰিছো যেতিয়া এটা ভাল ডিসকাশনেৰে আৰম্ভ কৰো ইজনে সিজনৰ পৰা শিকো আৰু কেনেকৈ এটো গোটেই অনলাইন স্পেচ আমাৰ আৰম্ভ কৰা আজিৰ আমাৰ যেটো সেশন এটো আমি ৰক্ত সঞ্জীৱনী যেটো এটা এপ যেটো বিষয়ে আমি ভালকৈ সুনিত আৰু প্ৰাঞ্জলৰ পৰাই জানিম এই এপ লৈ লগতে the whole idea of innovation এনেকুৱা ধৰণৰ আমি কিছুমান টপিকত আমি আজি আমাৰ ডিসকাশনটো আৰম্ভ কৰিম so I hope we will get to learn from through this platform and this very small session আমি ক'বলৈ গ'লে সৰু বুলিয়ে কৈছো যেহেতু এটা সেশন অৰ্গানাইজ কৰা তাক আগবঢ়াই নিয়াৰ আমাৰো এটো এটা ফাৰ্স্ট এক্সপেৰিয়েন্স বুলি ক'ব পাৰি so let's move ahead Okay, so Pranjal, Sonit, once again welcome. বহুত ভাল লাগিছে দুজনকে দেখি পেলাই obviously এটা এনেকুৱা এটা আমি একেখন কি কম একেখন ব্যাকগ্ৰাউণ্ডৰ পৰা ব্যাকগ্ৰাউণ্ড নহয় একেখন ইনষ্টিটিউচনৰ পৰা ওলাই আহি পেলাই কিছুমান মানুহে এনেকুৱা কাম কৰা যদি গম পাও এটা সময়ত গৈ পেলাই আৰু সেইখিনি যদি আমি এটা ইন্টাৰেকশন সেশন হিচাপে ল'ব পাৰো দ্যাটস কোৱাইট বিগ প্লেজাৰ আৰু বহুত বেছি ভাল এটা সময় আৰু সুযোগ বুলি ভাবো মই কিছুমান কথা বহুত নজনাকে থাকে আজি তোমালোকক পাই পেলাই খুব ভাল লাগিছে so first question মই put on কৰিব বিচাৰিছো to both Pranjal and Sonit you people decide who will come forward to speak first তোমালোকৰ ব্যাকগ্ৰাউণ্ডটো হ'ল কম্পিউটাৰ ইঞ্জিনিয়াৰ সিএসি নহয় জানো তোমালোক সিএসি পৰা আছিলা আৰু you people have come for the social help and social change for the people ক'ব গ'লে তোমালোকে টেকনলজিক্যালি আৰু হিউম্যানিটিজ ব্যাকগ্ৰাউণ্ডৰ ফালৰ পৰাও তোমালোকে হিউম্যানিটি গ্ৰাউণ্ডতো তোমালোকে বহুতখিনি সাপোৰ্ট কৰি আছা দুটা ফালত so please let us know about your mission ৰক্ত সঞ্জীৱনী আৰু কেনেকৈ আৰম্ভ হ'ল তোমালোকে ইয়ালৈকে আহি পেলাই এটো বস্তুটো কি কেনেকুৱা কি হ'ল গৈ গোটেই জাৰ্নিটো বিষয়ে অকমান আমাক ক'বা নেকি ঠিক আছে মই কৈছো প্ৰথমতে okay
তাৰপিছত সনিতা ক'ব Okay. আচ্ছা ঠিক আছে মই মোৰ নিজৰ পৰিচয়টো দি লৈছোঁ প্ৰথম মোৰ নাম শ্ৰী প্ৰাঞ্জল দাস মই আই এম এ ফ্ৰেছ গ্ৰেজুৱেট ৰিচেণ্টলি মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আৰু কাবেৰী বাই যিটো কুৱেশ্যন সুধিছে যে আমি কেনেকৈ ষ্টাৰ্ট কৰিলোঁ আমি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা প্ৰথম কথা হ'ল যে কাবেৰী বা আমি যদিও আমি ইঞ্জিনিয়াৰ বাট উই আৰ অলছ' হিউমেন বিং ত' আমি ধৰক আমি হস্পিটেলত গৈছোঁ নিজে দেখিছোঁ কেনেকুৱা ডেছপিৰেশ্যন থাকে মানুহৰ হস্পিটেলত আপুনি লেব ৰিপৰ্টৰ বাহিৰত যেতিয়া আপুনি বহি থাকে যেতিয়া লেব ৰিপৰ্টৰ কাৰণে আপুনি ৱেইট কৰি থাকে সেইখিনি সময় বহুত আশংকা থাকে মনত বহুত এংজাইটি থাকে গতিকে আমাৰ টাৰ্গেটটো আছিলে যে আমি যদি কিবা এটা প্ৰফেশ্যনেল কোৰ্চ কৰিছোঁ দেন হোৱাট উইল বি দ্য আউটকাম অফ দিছ প্ৰফেশ্যনেল কোৰ্চ ইন দ্য প্ৰেক্টিকেল লাইফ তো আমি কাটিং এজ টেকন'লজি আমাক ডেফিনেটলি লাগিব কিন্তু আমি প্ৰেক্টিকেলি আমি যিখিনি নলেজ আৰ্ণ কৰিছোঁ যিখিনি একদম লিষ্ট নলেজ আমি আৰ্ণ কৰিছোঁ তাক আমি প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কেনেকৈ কৰিম তো আমাৰ সেইটো সদায় আমি সেইটো সন্ধানত আমি আছিলোঁ যদিও আমি ইঞ্জিনিয়াৰিং কৰিছিলোঁ বাট আমাৰ সেইটো ইনক্লিনেশ্যন এটা আছিলে আৰু ছেকেণ্ড কথা এই গোটেই জাৰ্ণিটো আৰম্ভ হৈছিল এটা ফোন কলৰ পৰা মই অলপ ব্ৰিফলি বেকগ্ৰাউণ্ডটো কৈ দিছোঁ যেতিয়া ক'ভিডৰ ফাৰ্ষ্ট ৱেভ চলি আছিলে আৰু গুৱাহাটীত আইচিইউ বেডছ ৱেৰ গেটিং ফিল্ড আপ ভেৰি কুইকলি এতিয়া আমাৰ ইউনিভাৰ্চিটিৰ ছাৰ এজন আছে তেখেত নামটো পংকজ ঠাকুৰীয়া ছাৰ মই তেখেতক কৈ দিছোঁ একচুৱেলি তেখেতে আমাক এই গোটেই প্ৰজেক্টটোৰ কাৰণে পুছ কৰিছিলে চ' পংকজ ঠাকুৰীয়া ছাৰে ফোন কৰিছিলে যে প্ৰাঞ্জল তোমাক মই এটা এছাইনমেণ্ট দিব পাৰিম তেতিয়া মই ছাৰক ছাৰক মই আগৰ পৰা চিনি পাওঁ দেন মই ছাৰক ক'লোঁ ঠিক আছে ছাৰ আমি চেষ্টা কৰি চাব পাৰোঁ তাৰপিছত ছাৰে ক'লে যে গুৱাহাটীত প্লাজমাৰ মেনেজমেণ্টৰ কামটো গভৰ্ণমেণ্টে ভালদৰে কৰিব পৰা নাই আৰু বহুত হস্পিটেলত বহুতো ৰোগীক প্লাজমা লগা হৈছে মই আজি গোটেই দিনটো ফোন কৰিলোঁ মানে এজন ৰোগীৰ বহুত ইমাৰ্জেঞ্চি আছিলে 32 ইয়াৰ এজৰ আছিলে এজন কিন্তু আই চি ইউত আছিলে গতিকে চিটুৱেশ্যনটো বহুত ক্ৰিটিকেল আছিলে গতিকে প্লাজমাটো আমাৰ মেনেজ কৰিবৰ কাৰণে এটা অনলাইন কনচলিডেটেড ৱেব পৰ্টেল এটা খোলাৰ কথা ক'লে প্ৰথমতে এপটোৰ কথাই কৈছিলে কিন্তু যিহেতু আমাৰ প্ৰায়ৰ এক্সপিৰিয়েঞ্চ নাছিলে তো প্ৰথমতে আমি ৱেবছাইটৰ কথাটোৱে আমি বুলি ক'লোঁ আৰু ছাৰৰ ফোনটো ৰখাৰ পিছত মই সনিতলৈ ফোন কৰিলোঁ বিকজ সনিত মোৰ ভাল পাৰ্টনাৰ আছিল আমি গোটেই লেববিলাক আমি একেলগে কৰা গতিকে মই সনিতৰ লগত কথা পাতিলোঁ আৰু আমাৰ এটা কি কথাটো আমাৰ মানে মেণ্টেলিটিটো আছিল যে আমি ইউ কেন গিভ ইট ট্ৰাই আমি নাজানো এইটো পাৰিম নে নোৱাৰিম বাট আমি এটা ট্ৰাই এটা দিব পাৰোঁ আৰু আমি তেতিয়া কথা পাতিলোঁ যিহেতু আমি লকডাউন ঘৰতে আছিলোঁ আমি ফোনতে কথা পাতিলোঁ ৰাতি 12টাৰ আগলৈকে আমি আৰ্কিটেকচাৰ এটা বনাই ল'লোঁ যেনেকৈ কৰিম তেনেকৈ কৰিম আৰু নেক্সট দিনাখনৰ পৰা আমি কামত লাগিলোঁ আমি তাৰ পিছৰ পৰা ডেইলি 3 to 4 আৱাৰ্ছ আমি অলপ কথা পাতোঁ আমি প্ৰথমতে ধৰক কেনেকৈ মানে ধৰক আৰ্কিটেকচাৰটো কেনেকুৱা হ'ব কেনেকৈ ডাটা ফ্ল' কেনেকৈ গোটেইখিনি বনালোঁ আমাৰো ইমান প্ৰায়ৰ এক্সপিৰিয়েঞ্চ নাছিল তথাপি এক্সপেৰিমেণ্ট কৰি আমি ৱেবছাইট এটা বনালোঁ আৰু ভাবিলোঁ আমি যে যিহেতু চিটুৱেশ্যনটো বহুত ক্ৰিটিকেল হৈ আছে গতিকে আমি সোনকালে এই বস্তুটো লঞ্চ কৰিব লাগে যাতে কাৰণ নহ'লে চোৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি তেনেকুৱা হ'লে কথাটো মানে পাৰপাছটো চাৰ্ভ নহ'ব গতিকে আমি সেইকাৰণে আমি ইমপ্লিমেণ্টেশ্যন কৰিবৰ কাৰণে আমি মানুহ খবৰ লগালোঁ তাৰপিছত আমি এজন মানুহ পালোঁ তেখেতৰ নাম লুইত কুমাৰ বৰ্মন তেখেত এজন ৰিয়েল ইষ্টেট অ'নাৰ হয় তেখেতে আমাক একচুৱেলি কুমাৰ সঞ্জয় কৃষ্ণ ছাৰ আছে যে আমাৰ ফৰ্মাৰ চিফ ছেক্ৰেটাৰী অফ আছাম তেখেতক আমাক এপইণ্টমেণ্ট এটা দিলে আৰু এপইণ্টমেণ্টটো আমি পাইছোঁ কিন্তু আমাক টাইমটো কোৱা নাছিলে যে বিটুইন 9 AM to 5 PM যিকোনো টাইমত হ'ব পাৰে আমাৰ এপইণ্টমেণ্টটো তো আমি যিহেতু প্ৰথমবাৰ লগ কৰিব গৈছোঁ গতিকে আমি ৰাতিপুৱা 9টাত আমি জনতা ভৱনৰ সন্মুখত গৈছোঁ 9টা বজাতে 9টাৰ আগতে গৈছোঁ আৰু গৈ পিনে আমি ৰখিছোঁ মানে আৰু আবেলি 5:30 লগ কৰিছোঁ আমি ছাৰ তো আমি গোটেই দিনটো ৰখিছোঁ সনিতা আৰু মই দুজনে আৰু 5:30 বজাত লগ কৰি পিনে আমি ছাৰক জনালোঁ এনেকুৱা তাৰপিছত ছাৰে ক'লে যে এনেকুৱা কিবা ইণ্টিগ্ৰেটেড প্ৰজেক্ট এটা চলি আছে গতিকে তোমালোক তাৰ লগত মানে লগ হৈ পিনে কৰা তেনেকৈ ক'লে তাৰপিছত আৰু আমি বহুত মানে ক'ব গ'লে বহুত ফিডবেকছ পালোঁ তাৰপিছত মই বহুত এনেকুৱা কণ্টেক্ট লগালোঁ গভৰ্ণমেণ্ট হস্পিটেলত প্ৰাইভেট হস্পিটেলত ইভেন আমি কিন্তু ভাল ইমপ্লিমেণ্ট কৰিব পৰাকৈ একো চেনেল এটা পোৱা নাছিলোঁ
লাষ্ট মোমেণ্টত মই আমাৰ ডেপুটি কমিশ্যনাৰ ছাৰ শ্ৰী কৈলাশ কাৰ্তিক এন তেখেতক মই পাৰ্চনেলি লগ কৰিলোঁ। তেখেতক মই বুজাই পিনে ক'লোঁ কথাটো। হি ইজ এন IAS অফিচাৰ অফ 2012 বেটছ। তো তেখেতে মোক মোৰ প্ৰপ'জেলটো ফৰৱাৰ্ড কৰিলে NHM-ৰ MD মিছন ডাইৰেক্টৰ লক্ষ্মণন ছাৰ। চ' লক্ষ্মণন ছাৰক মই লগ কৰিলোঁ। লক্ষ্মণন ছাৰক এইটো ধৰক টাইম লাগিছে, ধৰক 2 মাহ 3 মাহ লাগিছে ইয়াৰ মাজতে। লক্ষ্মণন ছাৰক লগ কৰি পিনে মই তেখেতে আকৌ মোক এপ্লিকেশ্যনখন ফৰৱাৰ্ড কৰি পঠাই দিলে আছাম ষ্টেট ব্লাড ট্ৰেন্সফিউজন কাউন্সিল খানাপাৰালৈকে। তাতে গৈ পিনে মই তাতে কথা পাতিলোঁ, তেওঁলোকে ক'লে আৰু তেওঁলোকে প্ৰথম মানে মোক সুধিছিলে যে আমাৰ ধৰক ৰক্তকোষ বুলি এটা ৱেবছাইট এটা আছে, তো তেনেকুৱা স্থলত তোমালোকৰ এই চলিউশ্যনটো চৰকাৰে কিয় ল'ব? প্ৰথম এনেকুৱাকৈ কুৱেশ্যন কৰিছিলে। আৰু এঘণ্টামান মই কথা পাতিলোঁ মানুহজনৰ লগত। মানুহজনক মই কনভিন্স কৰালোঁ যে যদি প্ৰয়োজন নিডটো আমি পাছত হ'ব, কিন্তু প্ৰথমতে আমাক বনাবৰ কাৰণে পাৰ্মিশ্যনটো দিয়ক। আৰু আফটাৰ 2 উইকছ আমি পাৰ্মিশ্যনটো পালোঁ, অফিচিয়েল পাৰ্মিশ্যনটো পালোঁ। বাট ফাইনেন্সিয়েল লাইবিলিটিজ নাছিলে। আৰু এইখিনি ক্ষেত্ৰত আমাক বিশেষভাৱে ফাইনেন্সিয়েলি হেল্প কৰিছে ডক্টৰ উপকূল শৰ্মা ছাৰ। তেখেত আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ফৰ্মাৰ এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ আছিলে। বৰ্তমান তেখেত TISS গুৱাহাটীৰ ডেপুটি ৰেজিষ্ট্ৰাৰ হয়। গতিকে তেখেতে ফাইনেন্সিয়েলি হেল্প কৰিছে। পংকজ ঠাকুৰীয়া ছাৰৰ মানে এই ATM কাৰ্ড বা গুগল পে' এইবিলাক নাছিলে। আদাৰৱাইজ হি কুড হেভ অলছ' হেল্প আছ। আৰু এই দুজন মানুহে আমাক গোটেইখিনি পুছ কৰি আহিছে। আমি যেতিয়া বহুতো অফিচ ঘূৰিলোঁ, আমি কমাৰ্চিয়েল অফাৰো পাইছিলোঁ, কিন্তু চিন্স আমি এইটো নট ফৰ প্ৰফিট কৰিম বুলি প্ৰথমৰ পৰাই আমি মানে ভাবি লৈছিলোঁ, গতিকে আমি কমাৰ্চিয়েল কাৰণে কেতিয়াও যোৱা নাই। আৰু আমি মাজতে হতাশ হৈছিলোঁ। আৰু 7 ছেমি, কিন্তু তাৰে মাজতে আমি 7 ছেমিষ্টাৰত আমি এইটো মিনি প্ৰজেক্ট হিচাপে আমি ছাবমিট কৰিলোঁ। আৰু আমাৰ যিটো পেনেল আছিলে, তেওঁলোকে এই প্ৰজেক্টটো খুব ভাল পালে আৰু এইটো আমাক কণ্টিনিউ কৰিবৰ কাৰণে ক'লে। আৰু দে ৰিকমেণ্ডেড আছ টু গো ফৰ দ্য মোবাইল এপ্লিকেশ্যন। So coming in the 8th semester, we took it up as our final year project. আমি ধৰি লৈছিলোঁ যে আউটকামটো যি হ'ব নহ'ব, কিন্তু আমি এইটো মানে প্ৰটোটাইপটো আমি ৰেডি কৰিম। তেনেকৈ কামত লাগিলোঁ। আমি ফাইনেল ইয়াৰ প্ৰেজেণ্টেশ্যনো দিলোঁ। এপটো আমাৰ ৰেডি হৈছে। আমি গুগল প্লে ষ্টৰত সাব্যস্ত কৰা নাই, আমি টেষ্টিঙৰ কাম চলি আছে। আৰু চিন্স আমিও ধৰক নতুনকৈ এইবিলাক টেকনিকেল কামত আগবাঢ়িছোঁ, গতিকে প্ৰথম যেতিয়া আমি বস্তুটো স্কেলেবল কৰিম, তাৰে আগত আমি টেষ্টিং কৰি ল'ব লাগিব। বাট ইটছ ৱৰ্কিং ফাইন। আৰু তেতিয়া আমি ফাইনেল ইয়াৰ প্ৰেজেণ্টেশ্যন দিলোঁ। এণ্ড উই আৰ ভেৰি গ্লেড টু ইনফৰ্ম ইউ ডেট আমি 2টা ছেমিষ্টাৰতে O পাইছোঁ। এইটো যিটো আমি বিটেক লাইফত মানে মই এনেকৈ পোৱা নাছিলোঁ বেলেগ একো ছাবজেক্টত, কিন্তু এই প্ৰজেক্ট দুটাত আমি 7 ছেমিষ্টাৰ আৰু 8 ছেমিষ্টাৰত আমি O পালোঁ। আৰু ভাল লাগিল। এক্সটাৰ্নেল ছাৰ তেখেতেও আমাক খুব ভাল পাইছে বস্তুটো। আৰু ইউনিভাৰ্চিটি এতিয়া ডিপাৰ্টমেণ্টৰ আমাৰ যিখিনি ফেকাল্টি আছে, তেওঁলোকেও আমাক কণ্টেক্টত থাকিব দিছে, যাতে ইমপ্লিমেণ্ট কৰিব পাৰি। গতিকে থুলমূলকৈ এইখিনিয়ে জাৰ্ণি। আৰু ৰিচেণ্ট নিউজটো কওঁ আপোনাক, মই কণ্টেক্ট কৰিছিলোঁ আপোনাৰ সেৱা ভাৰতী, দেন ৰটাৰী ক্লাব গুৱাহাটী। তেওঁলোকে ইণ্টাৰেষ্ট দেখাইছিলে, কিন্তু মানে অলপ প্ৰব্লেমছ আছে, মানে ধৰক টেকনিকেল প্ৰব্লেমছ অলপ আছে। গতিকে একদম লেটেষ্ট নিউজটো হ'ল আমাৰ প্লেনটো আছে অসমৰ যিমানবিলাক ধৰক প্ৰিমিয়াৰ ইনষ্টিটিউশ্যনছ আছে, যেনে ধৰক আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি, আছাম ইঞ্জিনিয়াৰিং কলেজ, কটন, চবৰে যিখিনি ষ্টুডেণ্টছ ইউনিয়ন বডি আছে, গোটেইখিনিকে লগাই আমি এইটো ইনিচিয়েটিভ ইমপ্লিমেণ্ট কৰিম। আমি সেইটো আইডিয়া, তাৰমানে আমাৰ আইডিয়াটো থাকিব যে টেকনিকেলি যিখিনি হেল্প থাকিব আমি এইখিনি প্ৰভাইড কৰিম, এপ মেইনটেনেঞ্চ বা যিখিনি কৰিব লাগে। আৰু আমাক একো চাৰ্জ দিব তেনেকুৱা লগা কথা নাই। গুগল প্লে ষ্টৰত লঞ্চ কৰাটো আমি কৰিম, কিন্তু ইট উইল বি আণ্ডাৰ দ্য বেনাৰ অফ কাইণ্ড অফ ডিফাৰেণ্ট অৰ্গেনাইজেশ্যন অৰ গ্ৰুপ অফ অৰ্গেনাইজেশ্যন। আৰু তেতিয়াহ'লে আমি ধৰক কাকো বহুত বেছি এনচাৰ দি থাকিব নালাগে। আৰু যিহেতু আমাৰ ইয়াতে কোনো কমাৰ্চিয়েল ইণ্টাৰেষ্ট নাই, গতিকে আই থিংক আৰু অতি খুব বেছি এমাহ 2 মাহৰ ভিতৰত আমি এইটো গুগল প্লে ষ্টৰত লঞ্চ কৰিম। আৰু তেতিয়া যে ধৰক মানুহে যে হোৱাটছএপত ষ্টেটাছ দিয়ে যে দিছ ব্লাড গ্ৰুপ ৰিকুৱাৰ্ড এট দিছ প্লেচ, লাইক ভেৰি আৰ্জেণ্ট, তো আমি সেইটো ষ্টেটাছ চাই আমাৰ খুব বেয়া লাগে। আৰু গতিকে আমি ভাবোঁ যে যেতিয়া এপটো আমাৰ ফাইনেলি হৈ উঠিব, তেতিয়া হয়তো মানুহে অলপ হ'লেও ৰিলিফ পাব। গতিকে দিছ ইজ আৱাৰ ফিলচফি এণ্ড উই আৰ অন। আমি কাম কৰি আছোঁ। আমি ইমপ্লিমেণ্ট নোহোৱালৈকে মানে আমি এইটো প্ৰজেক্টটো নেৰোঁ। যদিও আমি বিটেক পাছ কৰিলোঁ, কিন্তু তথাপি আমি প্ৰজেক্টটোৰ পিছত কৰি আছোঁ। সেইখিনিয়ে থুলমূলকৈ। সুনীতে যদি কিবা ক'ব পাৰে। সুনীত কি ক'বা? হয়,
প্ৰজেক্টটো কৰাত আমাৰ সমস্যাটো বহুত হৈছিল প্ৰাঞ্জলে যোনখিনি ক'লে তাৰ আঁৰত আৰু বহুত কথা আছে আমাৰ কমিউনিকেশ্যনতো বহুত প্ৰব্লেম হৈছিল নেটৱৰ্কৰ ইছ্যু আছিল তো তেনেকুৱা বহুত কথা কোৱা নহ'ল প্ৰায় কিন্তু হ'লেও থুলমূলকে গোটেইখিনি ক'লে মোৰ আৰু তেনেকে এড কৰিব একো নাই তো গোটেইখিনি ক'লেই প্ৰাঞ্জলে আচ্ছা ঠিক আছে সোনিত মই তোমাক ডাইৰেক্টলি এটা কোৱেশ্চন কৰি আছো ধৰা তোমাৰ এতিয়া মই দেখি আছো আমাৰ যেনেকা এপছবোৰ এতিয়া কোভিড-19 পেণ্ডেমিক সিচুৱেশ্যনত যেনেকৈ পটককৈ দেখিলা আমাৰ ভেকচিন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে পটককৈ এখন ৱেবছাইট আহি গ'ল আহি পেলাই ভেকচিন ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল চ' তেনেকুৱা এপ্লিকেশ্যনবোৰ টেকন'লজিকেল যোনখিনি এপ্লিকেশ্যন যিখিনি আছে চব বস্তু নিড অফ দি আৱাৰ হিচাপে এতিয়া কাম কৰি আছে সেইটো তুমি ক্লাছৰুমৰ কাৰণে চোৱা অনলাইন প্লেটফৰ্ম ক্লাছৰুম চোৱা বা কিবা ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে চোৱা চ' তোমালোকে কি ক'বা এইটো তোমালোকৰ লাক বুলি ক'বা নে তোমালোকে এইটো বহুত আগৰ পৰাই কামখিনি কৰি আহিছা বুলি তোমালোকৰ এটা পইণ্টত আহি পেলাই ষ্ট্ৰাইক হৈ গ'ল আৰু একদম একজেক্ট এটা কোভিড-19 পেণ্ডেমিকৰ নিচিনা চিটুৱেশ্যন য'ত মানুহে পেণ্ডেমিকৰ কাৰণেও বস্তু বিচাৰি আছে এটা বুকিঙৰ কাৰণে এটা হেৰি পোৱা নাই এটা বেড পোৱা নাই হস্পিটেলত প্লাছ ব্লাডটোতো আছে ব্লাডটো ৰেগুলাৰ ফেক্টৰ হয় সদায় লাগিয়ে থাকে আজি নহ'লে কালি সদায় পেচেণ্টছ থাকে চ' কি ক'বা এইটো তোমালোকৰ ক'ব গ'লে হোৱাট ডু ইউ থিংক ৰিগাৰ্ডিং দিছ হয় একচুৱেলি এইটোৰ আৰম্ভণিটো অলপ বেলেগ ধৰণে হৈছিল তো আমাৰ একচুৱেলি প্ৰজেক্ট আমাক বেলেগ এছাইন কৰা হৈছিল আমাক প্ৰথমতে আমাক ইনষ্টাগ্ৰামৰ ক্লোন টাইপ এপ এটা এছাইন কৰা গৈছিল মানে আমাক প্ৰজেক্টৰ কাৰণে তো এই বস্তুটো আমাৰ যেতিয়া এইটো যোনটো ৱেব ডেভেলপমেণ্ট টেকন'লজিটো হয় এইটো আমাৰ একাডেমিক্সত তেনেকৈ নপৰে মানে শ্লাইটলি টাচে কৰে কিন্তু এইটো শ্লাইটলি আমি এক্সট্ৰাকে ল'ব লগা হয় তো কোভিড-19 যিটো দীঘলীয়া আমি বন্ধ পালো সেই বন্ধত বিশেষকৈ আমি এই নতুন টেকন'লজিটোৰ ওপৰত চালো ইয়াৰ এনিমেশ্যন হওক ইয়াৰ যোনটো শ্লাইডিং টেকন'লজি হওক বা ইণ্টাৰফেচ UI ডিজাইন আমাৰ এইটোৰ আগৰবিলাকতকৈ মানে বেলেগ স্মুথ আৰু এটা ভাল UI এক্সপিৰিয়েঞ্চ প্ৰভাইড কৰে তো মই বিশেষকৈ এই টেকন'লজিটোৰ ওপৰত আকৰ্ষিত হ'লো আৰু মই প্ৰায় 3-4 মাহ মই এইটোৰ ওপৰতে খৰচ কৰিলো তাৰপিছত এইটোৰ ওপৰতে আমি অলৰেডি 2-3টা প্ৰজেক্ট কৰিছিলোৱে প্ৰাঞ্জলৰ লগত একেলগে আমি 2-3টা সৰু সুৰা মিনি প্ৰজেক্ট আমি ষ্টাৰ্ট কৰিছিলোৱে তাৰপিছত যোনটো ব্লাড প্ৰজেক্টটোৰ আৰম্ভণি একচুৱেলি কোভিড ক্ৰাইচিছত এইটো আমি যেতিয়া ক্ৰাইচিছটো আমি দেখিছিলো তাৰ ওপৰতে আমি এইটোৰ আগবাঢ়ি আহিলো মানে কিন্তু আমাৰ আগতীয়াকৈ তেনেকুৱা প্ৰি প্লেন নাছিল আমি পিছতহে ইয়াৰ ওপৰত কাম আৰম্ভ কৰিলো চ' এইটো ক'লে ভুল নহ'ব যে মানে একদম লগে ভাগে মিলি গৈছে বস্তুবোৰ হয় ইয়াতে মই এটা পইণ্ট এড কৰি দিছো হয় তাৰমানে আমাক গাইডে যিটো প্ৰজেক্ট এছাইন কৰিছিলে সেইটো আছিলে আপোনাৰ ইনষ্টাগ্ৰামৰ ক্লোন বনোৱা আৰু আমাৰ এইটো আছিলে এক্সট্ৰা কাম কিন্তু মই গাইডক কনভিন্স কৰাইছিলো যে আমি এইটো প্ৰজেক্ট মিনি প্ৰজেক্ট হিচাপে ছাবমিট কৰিম আৰু মানে অলপ এইটো প্ৰজেক্টটো মিনি প্ৰজেক্ট হিচাপে ছাবমিট কৰিলে 6 ক্ৰেডিট আছে চিম্পল ৱেব ডিজাইন হয় তাতে ভাল গ্ৰেডছ আহিব নে নাহিব একাডেমিকেলি এইটো চাউণ্ড হয়নে নহয় তো সেইটো ৰিস্কটো মই লৈছিলো যে প্ৰেজেণ্টেশ্যনটো মই চম্ভালি ল'ম গতিকে সেইটোও আছিলে আৰু আমি অপৰচুনিটি দিয়া বুলিয়ে কওঁ ভগৱানে আমাক অপৰচুনিটি এটা দিছিলে আৰু তাৰ পৰা আমি বহুতখিনি ইট ৱাজ এ কাইণ্ড অফ গ্ৰেট অপৰচুনিটি ফৰ আছ প্ৰাঞ্জল তোমাৰ ডাটা কমিউনিকেশ্যনৰ বিষয়ে তুমি ৰিগাৰ্ডিং দিছ এছপেক্ট যোনটো তুমি এপ্লিকেশ্যন বনালা ৰিগাৰ্ডিং ডাটা কমিউনিকেশ্যন তুমি ইয়াত কি এড কৰিব বিচাৰা বা কিবা ক'ব খুজিবানে আচ্ছা ঠিক আছে মই কৈ দিছোঁ এইখিনি কথা ধৰক মই যেতিয়া বেংকত ATM-ত যেতিয়া মই পইচা ওলাব যাওঁ তেতিয়া ধৰক মই কাষৰ মানুহখিনিক অবজাৰ্ভ কৰোঁ ঠিক আছে এতিয়া ধৰক ৰিচেণ্টলি যিটো আপোনাৰ OTP ফিচাৰ দিছে যে 10,000-ৰ ওপৰত ওলালে OTP লাগিব ঠিক আছে এতিয়া সেইটো আছিলে একটু ডিছকাৰেজ দিছ কাইণ্ড অফ মিছক্ৰিয়েণ্ট এক্টিভিটিজ যিখিনি আপোনাৰ অনলাইন থেফ্ট হয় সেইখিনি মানে অনলাইন যিখিনি ফ্ৰডুলেণ্ট এক্টিভিটিজ হয় সেইখিনি ডিছকাৰেজ কৰিবৰ কাৰণে সেইটো দিছিলে OTP ফিচাৰটো দিছিলে কিন্তু মানুহে OTP ফিচাৰটো দিয়াৰ কাৰণে এতিয়া 10,000 টকাৰ তলতহে ওলায় মানে 9,500 9,500কে দুবাৰ মাৰে ঠিক আছে
এটা সেইখিনিলৈকে ঠিকেই আছে, কিন্তু 9,500 9,500 যেতিয়া মানুহে দুবাৰ মাৰে তেতিয়া টাইমটো বেছি লাগে। যিটো পইচা মানুহে এবাৰতে ওলাব পাৰে সেই পইচা মানুহে সেইটো দুবাৰ লাগে, আৰু টাইম বেছি মানে আপোনাৰ দীঘলীয়া লাইন। চ' চাব গ'লে লাৰ্জাৰ পিকচাৰটো কি, আমি যেতিয়া টেকনলজিকেল এস্পেক্ট এটা আনো বা এটা যেতিয়া ৰুলছ এটা আনো, তো আমি কমন মাছৰ ওপৰত তাৰ ইফেক্টটো কেনেকুৱা হ'ব এইটো চাব লাগে, ঠিক আছে। গতিকে আমি ইয়াতে কি এপ্ৰচ কৰিছো যে ধৰক আমি এই এপটো বনাই আছো কাৰ কাৰণে, ফৰ দ্য কমন পিপল অফ আছাম, মানে যোনে ধৰক নতুনকে স্মাৰ্টফোন ইউজ বা যোনে নৰ্মেল স্মাৰ্টফোন বনাই মানে ইউজ কৰে, তো তেওঁলোকৰ কাৰণে যদি ধৰক আমি এতিয়া প্ৰথম যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া যদি আমি ইমেইল আইডি পাছৱৰ্ড দিওঁ, তেতিয়াহ'লে তেওঁলোকেতো এইটো ইউজ নকৰিব। গতিকে সেইকাৰণে আমি ইমেইল আইডি পাছৱৰ্ডটো গুচাই পিনে মোবাইল নাম্বাৰ লগ ইনটো দিছোঁ, যাতে মোবাইল নাম্বাৰ থ্ৰু দি লগ ইন কৰিব পাৰে। চিম্পলি মোবাইল নাম্বাৰটো পোৰ্ট কৰি পিনে তাতে OTP এটা আহিব, তেতিয়া লগ ইন কৰিব পাৰে। এইটো কৰিলে মানুহবিলাকে পাছৱৰ্ডো মনত ৰাখিব নালাগে, প্লাছ আৰু সেইটো বেছি চিকিউৰ হয় ক'ব গ'লে। কাৰণ মানুহে ফৰগট পাছৱৰ্ডটো মানে বহুত ভয় খায়, ফৰগট পাছৱৰ্ড যেতিয়া মাৰিব লগা হয় মানুহে বহুত ভয় খায়। গতিকে আমি সেই ডিজিটেল ডিভাইডটো চাই লৈছোঁ যে মানে টেকনলজিটো চাব লাগিব আমি ডেফিনেটলি, কিন্তু আমি টাৰ্গেট অডিয়েন্স কোন হয়, তেওঁলোকে এইটো কেনেকে ইউজ কৰিব, গতিকে আমি গোটেইখিনি কথা আমি মানে মানে ধ্যানত ৰাখিছোঁ। মই যদি ডেমো এটা দেখাই দিব পাৰিম নেকি যে আমাৰ প্ৰটোটাইপটো? Sure. ওকে, ঠিক আছে। তো এইটো ঠিক, এইটো ইজ ইট ভিজিবল? Yes, it is. Yes, Pranjal. ওকে। তো ধৰক এইখন আমাৰ ফ্ৰণ্ট পেজ থাকিব, ঠিক আছে। দেন দিছ ইজ মই যে ক'লো আমাৰ OTP জেনেৰেট হ'ব ইয়াতে ফোন নাম্বাৰটো দিয়াৰ পিছত, ঠিক আছে। দেন ধৰক OTP ভেৰিফিকেশ্যন কোড হেজ বিন চেণ্ড টু ইউৰ ফোন নাম্বাৰ, দেন এইখিনি আমি OTP ভেলিডেশ্যন হ'ব। তো তাৰপিছত OTP ভেলিডেশ্যন হোৱাৰ পিছত আমি চিম্পল কিছুমান বেছিক ডিটেইলছ অলপ লোৱা যাব, যে মানুহজনৰ যে নেম, জেণ্ডাৰ, দেন ডেট অফ বাৰ্থ, ব্লাড গ্ৰুপ, তো ৰেজিষ্টাৰ। তো আমি এই যিখিনি লগ ইন প্ৰচেছ আছে সেইখিনি একদম আমি চিম্পল ৰাখিছোঁ, মানে যাতে একো প্ৰব্লেম নহয়। আৰু ইয়াতে এই যিখিনি ডিষ্ট্ৰিক্ট আছে এইখিনি চিম্পল ক্লিক কৰিলে হ'ব, মানে ধৰক ইয়াতে এনেকৈ ক্লিক কৰাৰ লগে লগে ডিষ্ট্ৰিক্টখন খোল খাই যাব। গতিকে ইয়াতে আমি টাইপ কৰিব লগা বা তেনেকুৱা একো ৰখা নাই, মানে যাতে ইজ অফ এক্সেছ থাকে। আৰু মই সেইখিনি কথাই কৈ দিছোঁ, মানে আমি সেই বস্তুটো লক্ষ্য কৰিছোঁ যে যাতে মানুহে যাতে টেকনলজিকেল নলেজৰ কাৰণে যাতে এইটো ইউজ নকৰাকে নাথাকে, মানে যাতে সকলো মানুহ যাতে ইউজ কৰিব পাৰে, সেনেকৈ আমি ৰাখিছোঁ। ইয়াতে এটা কথা কৈ দিওঁ, ৰিজনেল ছেক্টৰত কিবা এখন এপ্লিকেশ্যন ল'ব গ'লেই প্ৰথমতে এটা বস্তু আহে, লেংগুৱেজ বেৰিয়াৰ। চ' মই ভাবোঁ যে তোমালোকে এপ্লিকেশ্যনত মই এইমাত্ৰ দেখিলোঁ ডেমত যে অসমীয়া লেংগুৱেজ তোমালোকে ইউজ কৰিছা, ভাষাটো ইউজ কৰিছা। চ' আই হোপ দেট দিছ শুড নট বি দি বেৰিয়াৰ। থাকিব, আজিকালি হাতে হাতে ফোন চবৰে আছে, বাট লেংগুৱেজৰ কাৰণে বহুত বস্তু ইউজ কৰিব নোৱাৰা হৈ যায়। বাট এতিয়া যি দেখিছোঁ, দিছ এপ ইজ ভেৰি হেল্পফুল, য'ত তোমালোকে ৰিজনেল লেংগুৱেজ ইউজ কৰি আছা, চবৰ কাৰণে এটা বেনিফিট হ'ব। সৰু ডাঙৰ চবৰ কাৰণে। Yes, we are trying to incorporate a bilingual setup, both English and Assamese. Okay. ইয়াতে মই এটা কোৱেশ্চন আছিলে, মই সেইখিনি নিকুবাক ক'ম। নিকুবা, will you please carry forward? Pranjal, প্ৰথমে তোমাক সুধিছোঁ, লগতে সুনীতৰ পৰাও জানিব বিচাৰিম। মোৰ এটা প্ৰশ্ন আছিলে যে ধৰি লোৱা ইনোভেশ্যন ইক'চিষ্টেম বুলি এটা কথা আছে। যেতিয়া আমি ইনোভেশ্যনৰ কথা পাতিবলৈ যাওঁ, যিকোনো নতুন বস্তু এটা ইনোভেট কৰা, এটা নতুন আইডিয়া, এটা নতুন কনচেপ্ট লৈ আগবঢ়া, তাতে ধৰি লোৱা এটা ইক'চিষ্টেম এটা মানে এটা ৰোল এটা প্লে কৰে, য'ত আমি বিভিন্ন ধৰণৰ ষ্টেক হোল্ডাৰ্ছ পাওঁ, বিভিন্ন ধৰণৰ প্লেয়াৰ্ছ, আমাৰ কমিউনিটি মেম্বাৰ্ছকো আমি এইটোত ইনক্লুড কৰোঁ, যিসকলৰ একচুৱেলি এটা খুব ক্ৰিটিকেল ৰোল থাকে এটা ইনোভেশ্যন আগবঢ়াই নিয়াত। বেচিকেলি ধৰি লোৱা ইনোভেশ্যন ইক'চিষ্টেম বুলি ক'লে আমি এটা অভাৰঅল এটা ছাপৰ্ট ছিষ্টেমৰ কথা আমি, যিটোৱে ইনোভেশ্যনটোক এক্সিলাৰেট যাতে কৰিব পাৰে, তাত যাতে যিবোৰ বাধা আছে বাধাবিলাকক কম কৰি তাক সোনকালে আগবাঢ়ি যোৱাত সহায় কৰে। সেই ক্ষেত্ৰত ধৰি
ক্ষেত্ৰত মই তোমালোক দুইজনৰ পৰা জানিব বিচাৰিছো এতিয়া তোমালোকে যেতিয়া ৰক্ত সঞ্জীৱনী যেতিয়া তোমালোকে মিছনটো আৰম্ভ কৰিলা তেনে ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সাপোৰ্ট সিস্টেম বিলাক আছিলে আৰু কিমান ৰিলায়েবল আছিলে আৰু ধৰি লোৱা আমাৰ নিজৰ ষ্টেটখনৰ যিহেতু অসমত থাকি তোমালোকে ৰক্ত সঞ্জীৱনী ইনোভেট কৰিছা লগতে তুমি ধৰি লোৱা আমাৰ জেগাত কেনে ধৰণৰ কিছুমান অপৰচুনিটি দেখা কেনে ধৰণৰ কিছুমান ইস্যুজ দেখা in order to মানে innovate something or to get access of that help from the support systems around us মই ঠিক আছে মই কোৱেশ্চনটো পাৰ্টলি মই এনসাৰ কৰিম দুই তিনিটা পাৰ্টত এনসাৰ কৰিম প্ৰথম what is the source of innovation or what is the motivation for innovating something তো regarding this project তো আমি ফাইনেল ইয়াৰ প্ৰজেক্ট হিচাপে আমি এমবেডেড সিস্টেম ৰিলেটেড কিবা প্ৰজেক্ট আমি কৰিব পাৰিলোহেঁতেন যে ধৰক আপুনি ট্ৰেফিক লাইট মেনেজমেণ্ট সিস্টেম বা তেনেকুৱা এণ্ড উই কুড হেভ অলছ' লাইক গট আৱাৰ ডিগ্ৰী অ'কে কিন্তু আমি এটা কথা মাইণ্ডত ষ্ট্ৰাইক কৰিছিলে যে আমি উই শুড গ' ফৰ দ্য নিড বেছড এপ্লিকেশ্যন গতিকে আমি প্ৰথমতে লাইক চাব লাগে যে ছ'চাইটিৰ বৰ্তমান প্ৰয়োজনটো কিহৰ আছে ছেকেণ্ড পইণ্ট what are the existing solutions এটা যেতিয়া আমি ব্লাড ৰিলেটেড এপটো যেতিয়া বনাম তেতিয়া এক্সিষ্টিং সলিউশনছ কি আছে এক্সিষ্টিং সলিউশন ধৰক আছে এটা ইৰক্টোকোচ বুলি ৱেবছাইট এটা আছে বাট তাৰ কিছুমান প্ৰব্লেমছ আছে গতিকে আমি এনালাইজ কৰিছোঁ যে এক্সিষ্টিং সলিউশনবিলাকৰ শ্বৰ্টকামিংছ কি আছে ধৰক ইৰক্টোকোচ ৱেবছাইটটোত আপুনি ড'নৰৰ ইনফৰমেশ্যন নাপায় আপুনি ব্লাড বেংক ৰিলেটেড ইনফৰমেশ্যন পায় আৰু ডেট ইজ নট টু ৰিলায়েবল মানে ধৰক এইটো আপোনাৰ ৰিয়েল টাইম নহয় আৰু থাৰ্ড কথা আপুনি যদিও আপুনি ব্লাড বেংকৰ ইনফৰমেশ্যন পালেও আপুনি আল্টিমেটলি ইউ নিড টু প্ৰভাইড ওৱান ডোনাৰ আপুনি ব্লাড বেংকৰ পৰা তেতিয়াহে ব্লাড ল'ব পাৰিব যেতিয়া আপুনি ব্লাড ডোনাৰ এজন তাতে দি দিব পাৰিব গতিকে আল্টিমেটলি দ্য টাস্ক অফ ফাইণ্ডিং এ ডোনাৰ ষ্টিল ৰিমেইনছ এণ্ড গতিকে আমি সেই গোটেই বস্তুখিনি এড্ৰেছ কৰিবৰ কাৰণে চালোঁ কোনোবাই এপ্লিকেশ্যন বনাইছে নেকি চৰি দেন আমি পালোঁ কিছুমানে এপ্লিকেশ্যন বনাইছে কিন্তু তাতে আপোনাৰ ডোনাৰৰ ডিটেইলছবিলাক আপুনি অপেন চাৰ্চ কৰিলেই পায় গতিকে আমি যেতিয়া ডিজিটেল এৰা এটাত গৈ আছোঁ তেতিয়া ৰাইট টু প্ৰিভেচি ইজ এ কাইণ্ড অফ ফাণ্ডামেণ্টেল ৰাইট চ' আমি প্ৰিভেচিটোক আমি ইমান কম্প্ৰমাইজ কৰিব নোৱাৰোঁ গতিকে আমি গোটেইখিনি বস্তু সামৰি পিনে যে আমাক ইজ অফ এক্সেছ লাগিব প্লাছ আমাৰ যিখিনি এক্সিষ্টিং সলিউশ্যনছ আছে তাৰে গোটেই শ্বৰ্টকামিংখিনি এড্ৰেছ কৰি পিনে প্ৰিভেচি মেইনটেইন কৰি পিনে কেনেকৈ এটা সলিউশ্যন বনাব লাগে চ' ডেট ৱাজ কাইণ্ড অফ প্ৰি ৰিকুইজিট ফৰ আৱাৰ এপ্লিকেশ্যন তো আমি তেনেকৈ কাম কৰিলোঁ আমি আমাক নিজকে মানে সেই কৰিছোঁ মানে ফ্লেক্সিবল বনাই লৈছোঁ কাৰণ আমি এইটো জাষ্ট এটা প্ৰটোটাইপ নহয় এইটো আপোনাৰ ৰিয়েল টাইম ইমপ্লিমেণ্টেবল সলিউশ্যন এটা হ'ব লাগিব গতিকে আমি ৰিয়েল লাইফ আপোনাৰ কণ্ডিশ্যনবিলাকৰ লগত মিলাই চাইছোঁ যিবিলাক বস্তুৰ আপোনাৰ আমি মেইনলি টেকনিকেল কামখিনি গোটেই ছনীতে কৰিছে মই কোড লিখা নাই গোটেই কোডখিনি ছনীতে লিখিছে কিন্তু মই আৰ্কিটেকচাৰ বনোৱা বা আপোনাৰ এলগৰিথমটো ভাবা বা তেনেকুৱা আমি দুজনে মানে ডিছকাছ কৰিছোঁ কিন্তু মেইনলি আপোনাৰ গোটেই ক্ৰেডিটটো একচুৱেলি ছনীতে পায় টেকনিকেল কামখিনি কৰাৰ মই জাষ্ট ইনষ্ট্ৰাকশ্যন কৰিছোঁ আৰু যে এনেকৈ কৰিলে ভাল হ'ব এনেকৈ ভাল হ'ব আৰু যদি ক'ৰবাত যদি ইফ ইউ আৰ ষ্টাক ইন এ প্ৰব্লেম দেন উই ট্ৰাই টু ফাইণ্ড এ সলিউশ্যন তো তেনেকৈ কৰিছোঁ আৰু ইনোভেশ্যনৰ হেল্প বুলি ক'ব গ'লে আমাৰ চ'ৰ্চেছ আছিলে ইউটিউব আমি কিবা নোৱাৰিলে গাইডক সুধিছিলোঁ ইউটিউবে ক'ব গ'লে একচুৱেলি ইউটিউবৰ পৰা বহুত কথা শিকিছোঁ টিউটৰিয়েল ভিডিঅ'বিলাক চাই পিনে আৰু আমি নিজেও মানে মই ছনীতে বহুত বস্তু ইউটিউব আৰু গুগলৰ পৰাই শিকিছে টিউটৰিয়েল হেৰি কৰি পিনে আৰু মই ৰিয়েল টাইম মানে ধৰক ৰিয়েল টাইম চিটুৱেশ্যনবিলাক মই চাইছোঁ সেইটো সেই ধৰক বেংকত গ'লে যে মই ATM কাৰ্ডৰ যিটো প্ৰব্লেম সেইটো মই সেই কৰিছোঁ গতিকে আমি এনেকুৱা এটা এপ্লিকেশ্যন বনালে মানুহবিলাকৰ কেনেকুৱা প্ৰব্লেম হ'ব গতিকে মই এইটো ভিজুৱেলাইজ কৰিছোঁ সেইটোক আমি সলিউশ্যনটোৰ লগত ইণ্টিগ্ৰেট কৰিছোঁ আৰু গতিকে আৰু যাতে সেইটো টেকনিকেলি কম্পেটিবল হয় গতিকে আমি সেইটোৰ প্ৰতি অলপ নজৰ দিছোঁ গতিকে এইখিনি কথা আৰু ৰিগাৰ্ডিং দিছ ইনোভেশ্যন ছেটআপ তাৰমানে কি হয় আমি সেইকাৰণে এইটো একাডেমিক প্ৰজেক্ট বনাই লৈছিলোঁ চ' ডেট আমি গাইডসকলৰ পৰা মানে ইনপুটছ পাওঁ সেইটো এটা মানে মোৰো এটা সেই আছিলে যে এইটো আমি একাডেমিক প্ৰজেক্ট বনাই লওঁ আৰু মই HOD ছাৰক আৰু আমাৰ গাইডক কনভিন্স কৰাইছিলোঁ যে ইট কেন বি এন একাডেমিক প্ৰজেক্ট
আৰু আমাক এটা ৰিস্ক দিছিলে যে ইটো যদি প্ৰটোটাইপটো যদি বনি নুঠে তেতিয়াহ'লে তোমালোকৰ এক্সটেনশ্যন লাগিব পাৰে। গতিকে আমি সেইটো ৰিস্ক ল'ব লগা হৈছিলে, কিন্তু ষ্টিল উই ৱেণ্ট অন। আৰু আমাক হেল্প কৰিছিলে আমি নিত্য ছাৰ আছিলে আমাৰ ফৰ্মাৰ HOD ডিপাৰ্টমেণ্ট অফ CSE, আমাৰ গাইড নৱজ্যোতি মেডিছা। গতিকে আমি যিখিনি পাইছোঁ গোটেইখিনি আমি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পোৱা বুলি ক'লেও ভুল নহ'ব। আৰু আপোনাৰ লাইক যিখিনি আমাক যেতিয়া 7th চেমিষ্টাৰৰ আমাৰ প্ৰেজেণ্টেশ্যন লোৱা গৈছিলে তেতিয়া আমাক ইনপুট ভাল ইনপুট দিছিলে। আমি সেইখিনি ইনপুট আমি উই হেভ ইনকৰ্পৰেটেড, নট অল বাট অলমষ্ট 80 to 90%। গতিকে আমাক সেইখিনি হেল্প কৰিছে। আৰু ৰিগাৰ্ডিং দ্য ইনোভেশ্যনছ ইক'চিষ্টেম ইন আছাম, একচুৱেলি দ্য পিকচাৰ ইজ ভেৰি ব্লিক। আই এম চৰি টু চে ডেট। লাইক আমি ধৰক এতিয়া এই প্ৰজেক্টটোৰ কাৰণে মই কিমান কি কৰিব লগা হৈছে, মানে এইটো বিউৰক্ৰেটিক অলপ প্ৰব্লেমছ অলপ আছে। আমি ৰিয়েল টাইম চলিউশ্যন এটা বনোৱা আৰু তাক ইমপ্লিমেণ্ট কৰা বহুত মানে বেলেগ বেলেগ ডিফাৰেণ্ট কথা। তাৰে এক্সাম্পল মই কৈ দিছোঁ কেনেকুৱাকে প্ৰব্লেম হ'ব পাৰে। যেতিয়া ধৰক মই আমাৰ ডেপুটি কমিশ্যনাৰ ছাৰৰ লগত কথা পাতিছিলোঁ, তো ছাৰে কৈছিলে যে ইউজাৰ ইণ্টাৰফেচ ইজ ভেৰি ভেৰি গুড, I like it, and but to make it a scalable project you need to kind of you need to have a kind of banner. তোমালোকে এতিয়া ষ্টুডেণ্ট আছা, গতিকে ধৰক কালি তোমালোকে গুচি যাবা, এই প্ৰজেক্টটো কোনে চাব? গতিকে আই থিংক ইউ শুড গ' ফৰ দ্য গভৰ্ণমেণ্ট ৰুট। তো তেনেকৈ কথাটো কৈছিলে। গতিকে হৈ আছে এতিয়া ধৰক নতুনকৈ ষ্টাৰ্টআপ আছাম আহিছে, ষ্টাৰ্টআপ ইণ্ডিয়া স্কিম আহিছে, কিন্তু মই এতিয়াও তথাপি ভাবোঁ যে যিটো ইনোভেশ্যন যিটো ইক'চিষ্টেম এতিয়াও খুব বেছি এটা ষ্ট্ৰং নহয়। কাৰণ আমিও ষ্টাৰ্টআপ আছামৰ কাৰণে এপ্লাই কৰিছিলোঁ যেতিয়া আমি 4th চেমিষ্টাৰত আছিলোঁ। আমি ভাল আইডিয়া এটা দিছিলোঁ, কিন্তু নাজানো, কিন্তু মানে ইমান বেছি মানে আমি খুব সন্তোষজনক পৰিস্থিতি নহয়। চ' সেইটো অলপ আমাৰ কাৰণে নিৰাশাজনক কনচিডাৰিং দ্য আদাৰ ষ্টেটছ। আৰু মোৰ ছাজেশ্যনটো এইটোৱে থাকিব যে for the sake of making a project, you shouldn't build a project. You should go for the need-based applications. মানে কাৰণ আল্টিমেটলি এতিয়া আমি গুগল পেত আমি এনেকুৱা এপ্লিকেশ্যন মানে ধৰক এতিয়া গেমেই বনাইছে, ছাপ'জ কিবা কোনোবা এখন গেম বনাইছে, ইয়েছ ডেট ইজ এ গুড ওৱান টু শ্ব'কেজ ইউৰ স্কিলছ। কিন্তু আমি যেতিয়া প্ৰব্লেম চলভিঙৰ সেইটো কথাটো যেতিয়া পাতোঁ তেতিয়া আমি উই শুড গো ফৰ দ্য নিড বেছড ওৱান। গতিকে সেইটোৱে কথা। আৰু নিড বেছড ওৱান যেতিয়া আমি যাই তেতিয়া পিপল উইল ডেফিনেটলি এমব্ৰেছ ইট। সেইখিনি কথা। আৰু ইয়াতে এড কৰি দিছোঁ আমি উই আৰ অলছ' ৰেজিষ্টাৰিং এ কোম্পানী and the name of the company is Homiran Okham Private Limited. And finally we have like got the approval of the name from the Ministry of Corporate Affairs, and we have also submitted the documents. So within 2 or 3 days our company will be incorporated under the Ministry of Corporate Affairs, Government of India, and then we'll apply for Startup India scheme. We have already talked with our Startup India branch of Tezpur University, and hopefully will be the first incubator under Startup India scheme Tezpur University branch. So দেখা যাওক এতিয়া কি কৰিব পৰা যায়। যদি Startup India আন্ডাৰত যদি আমি ধৰা আমাৰ এপ্লিকেশ্যনখন যদি আপোনাৰ এপ্ৰুভেল হৈ যায় তেতিয়াহ'লে we will have some access to some more funding and more mentoring and then some more opportunities. তো সেইখিনি আৰু সুনীতে ক'ব পাৰে। সুনীত, হয়। সেই একেটাই প্ৰশ্ন আচলতে তোমাকো কৰিব বিচাৰিছো যে ধৰি লোৱা যিকোনো এটা আইডিয়া যেতিয়া এতিয়া তোমালোকে ধৰি লোৱা এটা একাডেমিক বেকগ্ৰাউণ্ডৰ ভিতৰত এটা আইডিয়া এটা ক্ৰিয়েট কৰি উলিয়ালা, তাতে তোমালোকৰ এটা ফাৰ্ষ্ট ছাপোৰ্ট চিষ্টেম ক'বলৈ গ'লে তোমালোকৰ নিজৰ ডিপাৰ্টমেণ্ট, তোমালোকৰ গাইড, আৰু প্ৰাঞ্জলে যিহেতু কৈছে যে ইউটিউবৰ পৰা বহুতখিনি কথা শিকা হ'ল গোটেই এপটো ডেভেলপ কৰোঁতে। চ' তোমাৰ পৰাও মই ঠিক সেই জানিব বিচাৰিছো যে কেনেকুৱা ধৰণৰ আৰু মানে অপৰচুনিটি থকা হ'লে ধৰি লোৱা আৰু ভাল হ'ল হয় তোমালোকৰ কাৰণে, বা কেনেকুৱা ধৰণৰ ইছ্যুজবিলাক তোমালোকে ফেচ কৰিলা এই ৰক্ত সঞ্জীৱনী এপটোৰ গোটেই ডেভেলপমেণ্টৰ প্ৰচেছটোত? হয়,
এইটো আমাৰ জাৰ্নিটো অলপ কঠিনেই আছিল। আমি টেকন'লজিটো আগত কোৱাৰ দৰে কমপ্লিটলি নিউ আছিল। কিন্তু মই আগৰ পৰাই প্ৰব্লেমৰ প্ৰতি বেছি ধ্যান দিওঁ, মানে মানুহৰ কোনবিলাক প্ৰব্লেম আমি ফেচ কৰি আছো। কোনোবা এখন কিতাপতো পাইছিলো এবাৰ, মোক 10টা প্ৰব্লেম দিয়া, মই 10টা ইনোভেশ্যন দিম। তো সেইবোৰৰ মই আগৰ পৰাই যোনবিলাক প্ৰব্লেম মানুহে পাব্লিক কমন পিপুলে ফেচ কৰি আহিছে সেইবোৰ নোট ডাউন কৰি আজিও লওঁ। পিছত সেইবোৰ যেতিয়া সময় পাওঁ তেতিয়া তাৰ ওপৰত আমি কি কৰিব পাৰো, তেনেকৈ যদিও আমি ফাইনেন্সিয়েলি ইমান ষ্ট্ৰং নহয়, তেওঁ পিছলৈ সেইবোৰ সলভ কৰাৰ উদ্দেশ্যে এতিয়াও সেইবোৰ নোটপেডত বহুত তেনেকুৱা প্ৰব্লেম লিখি লোৱা আছে। আৰু সেইকাৰণে আমি একচুৱেলি এই ৱেব ডেভেলপমেণ্ট প্লেটফৰ্মটোত আমি যাব ওলাইছিলো। কাৰণ এই প্লেটফৰ্মটোত গ'লে আমি বহুত কেইটা তেনেকুৱা বৰ্তমান ফেচ কৰি থকা প্ৰব্লেম আমি সলভ কৰিব পাৰিম। আৰু যিটো নিবনুৱা সমস্যা আছে আমি তাৰো কিছু পৰিমাণে লাঘৱ কৰিব পাৰিম বুলি আমি ভাবো। আৰু আমি যোনটো এপ বনাওঁতে আমি ডিফিকাল্টিজটো আমাৰ বহুতখিনিয়ে আছিল। আমি নেটৱৰ্কৰ সমস্যা আছিল আৰু কমিউনিকেশ্যনৰ আমাৰ বহুত প্ৰব্লেম হৈছিল। আৰু ষ্টাডি মেটেৰিয়েল যেনেকে ৰিচোৰ্চৰ কথা ক'লো, আমি ইণ্টাৰনেটৰ কাৰণে গধূলি 7টাৰ পৰা বা 8টাৰ পৰা ৰখিব লাগিছিল গোটেই দিনটো। যদিও ফ্ৰী টাইম থাকে তেওঁ আমি ৰিচোৰ্চখিনি ইণ্টাৰনেটৰ পৰাই হওক আমি সেইখিনি ল'ব নোৱাৰো, নেটটো বহুত শ্ল' আছিল। তো তেনেকুৱা কিছু সৰু সুৰা প্ৰব্লেম আছিল আৰু ঘৰুৱাও কিছুমান কাম আছিল ঘৰত থাকোতে। তো যি নহওক আমি সেইখিনি প্ৰব্লেমক আমি হেৰি হ'ব দিয়া নাই। আৰু বিভিন্ন যোনবিলাক একচুৱেলি বেচিকেলি আমি গোটেই যোনটো শিক্ষা তাই ভিডিঅ'ছ হওক ইউটিউব বেছ কৰিয়ে গোটেই এপটো বনোৱা হৈছে। আৰু বিভিন্ন ইউডেমি কৰ্চো আমি ৰেজিষ্টাৰ কৰিছিলো ইয়াৰ কাৰণে। ইনোভেশ্যনটোৰ এক্সাম্পল হিচাপে যদি মই লওঁ, ইয়াতে মানে এটা কথা ঠিক যে ধৰি লোৱা আজি এইটো এটা একাডেমিক বেকগ্ৰাউণ্ডৰ ভিতৰত থাকি এটা একাডেমিক প্ৰজেক্ট হিচাপে তোমালোকে কনভিন্স কৰি যেতিয়া বস্তুটো উলিয়ালা, তেতিয়া ধৰি লোৱা সেইটোৱে আজি যিটো ষ্টেজ তোমালোকে এচিভ কৰিব পাৰিছা সেইখিনি মানে কৰাত ক'ৰবাত নহয় ক'ৰবাত অলপ সহজ হ'ল বুলিয়ে ক'ব পাৰি। কিন্তু কিছুমান ধৰি লোৱা জেগাত কিছুমান এনেকুৱা মানুহ যাৰ কোনো ধৰি লোৱা একাডেমিক বেকগ্ৰাউণ্ড নাই, যোনে সেই ইক'চিষ্টেমটোৰ মানে হেল্প এক্সেছ কৰিবলৈ যাৰ কাৰণে খুবেই ডিফিকাল্ট। কাৰণ আজি চোৱা তুমি যিকোনো এটা বস্তু মানে তুমি এতিয়া ধৰি লোৱা ষ্টাৰ্টআপ ইণ্ডিয়া ৰেজিষ্টাৰ কৰিবলগীয়া হৈছে, বিকজ ধৰি লোৱা আণ্ডাৰ এ বেনাৰ হ'লে আকৌ বস্তুখিনি মানে সহজ হয়। কিন্তু সেই প্ৰচেছটো যে এটা খুব লেংদি প্ৰচেছ ক'বলৈ গ'লে, Yes, অলপ yes, yes. কমপ্লিকেটেডো হয়, হয়তো এজন চিম্পল সাধাৰণ মানুহে হয়তো বুজিয়ে নাপাব। তেওঁৰ ওচৰত ধৰি লোৱা আইডিয়াটো আছে, কিন্তু মানে ক'ৰবাত নহয় ক'ৰবাত ধৰি লোৱা এই প্ৰচেছখিনিত যদি আকৌ সোমাবলগীয়া হয় তেওঁৰ কাৰণে হয়তো বস্তুটো অলপ কমপ্লিকেটেড হ'ব পাৰে। ত' ঠিক তুমি কোৱাৰ দৰে ময়ো আচলতে এইটো কথা অনুভৱ কৰোঁ যে আমাৰ এই ইনোভেশ্যনৰ ইক'চিষ্টেমটো এতিয়াও ইমান ষ্ট্ৰং হৈ উঠা নাই। যিটোৰ কাৰণে ধৰি লওক যিকোনো এজন মানুহৰ কাৰণে যিকোনো এটা আইডিয়াক লৈ ইনোভেশ্যনৰ পৰা আগবাঢ়িবলৈ যেন এটা কমফৰ্টেবল স্পেচ আমি এতিয়াও পোৱা নাই। আৰু এইখিনিতে ধৰি লোৱা মই তোমাক আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছো যে এটা ধৰি লোৱা এগেইন ইন ৰিলেশ্যন টু দিছ টপিক অফ ইনোভেশ্যন, অবজাৰভেশ্যন, এক্সপেৰিমেণ্টেশ্যন, ক্ৰিয়েটিভিটি, ক্ৰিটিকেল থিংকিং, লিডাৰশ্বিপ কোৱালিটি, এই গোটেইখিনি কানেক্টেড হৈ আছে। আমাৰ এডুকেশ্যন পলিচিখনো এতিয়া চেঞ্জ হৈছে যথেষ্টখিনি। ক'ৰবাত নহয় ক'ৰবাত এই কোৱালিটিখিনিকে মানে ইনকৰ্পৰেট কৰি এইখিনিকে ধ্যানত ৰাখি এডুকেশ্যন চিষ্টেমটোৰো এটা ট্ৰান্সফৰ্মেশ্যন এটা আনিবলৈ চেষ্টা কৰা হৈছে। তোমাৰ পৰা মই জানিব বিচাৰিছো, তোমাৰ মতে ধৰি লোৱা আমি এনেধৰণৰ যিবোৰ কোৱালিটিজ আমাক লাগে, কেৰেক্টাৰিষ্টিক্স আমাক লাগে টু বি ছাকচেছফুল ইনোভেটৰ্ছ,
আমি ক'ৰ পৰা আৰম্ভ কৰিব পাৰোঁ, আমাৰ জেনেৰেশ্যনটোৱে হওক বা আমাৰ আপকামিং জেনেৰেশ্যনটোৱে হওক, আমি ক'ৰ পৰা সেই প্ৰচেছটো শিকাৰ সেই প্ৰচেছটো আৰম্ভ কৰিব পাৰোঁ যাতে আমি এফিচিয়েণ্টলি আইডিয়াছবিলাক আমি লিভ কৰিব পাৰোঁ। ঠিক আছে, তো এইখিনিতে মই কৈ দিছোঁ যে আমি দুজনেই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ। তো আমি যেতিয়া 12টা বছৰ আমি শংকৰদেৱ শিশু বিদ্যা নিকেতনত পঢ়িছোঁ, তো আমি নাজানো আমি ধৰক ভাৰতীয় সংস্কৃতিৰ প্ৰতি বা আপোনাৰ মানৱীয় প্ৰমূল্যবোধৰ যিবিলাক ধাৰণা, সেইবিলাকৰ বীজ মানে বহুত সৰুতে ৰোপণ কৰা হয়। গতিকে ধৰক মানুহ যে সহায় কৰিব লাগে, পৰোপকাৰ কৰিব লাগে, ভাল কাম কৰিব লাগে, গতিকে সেই ভেলুবিলাক তাৰমানে আমাক দে ৱেৰ ইনকৰ্পৰেট ফ্ৰম দ্য ভেৰি আৰ্লি এজ। যেতিয়া আমাৰ ধৰক ব্ৰেইনটো যেতিয়া ব্ৰেইনটো বহুত সৰু আছিলে, তেতিয়াৰ পৰা ধৰক আমাৰ সেই আইডিয়াবিলাক আমাৰ হেৰিত মানে আছিলে। গতিকে এই ক্ষেত্ৰত আমি যিখিনি নিকেতনৰ সংস্কাৰ, সেইখিনিকে আমি ক'ব লাগিব। কাৰণ আমি যে ধৰক এই গোটেই প্ৰজেক্টটোত লাগি আছোঁ ইমান দিনৰ পৰা, গতিকে সেইখিনি পচিবল হৈছে আমি যিজন নিকেতনৰ ছাত্ৰ। মই এনেকৈ কোৱা নাই যে বেলেগ স্কুলৰ পৰা হ'লে নোৱাৰে, কিন্তু আমি নিকেতনত আমি পঢ়াৰ কাৰণে আমি সেইখিনিত লাগি থাকিব পাৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল আপুনি যিটো কথা ক'লে অবজাৰভেশ্যন, লিডাৰশ্বিপ বা তেনেকুৱা, তো মই এইখিনিতে আপোনাক এটা সৰু এক্সাম্পল এটা দিব বিচাৰিছোঁ। ঠিক আছে, যে যেতিয়া আমি ইনোভেশ্যনৰ কথাটো কওঁ, ফৰ এক্সাম্পল আমি গভাৰ্নেন্সৰ কথাটো কৈছোঁ। ঠিক আছে, গভাৰ্নেন্স আমি ধৰক আমি PRC এখন ওলাব লাগে বা আমি এখন ইনকাম চাৰ্টিফিকেট এখন ওলাব লাগে। তো আমি ওচৰৰ যিটো আপোনাৰ চাৰ্কল অফিচ থাকে তাতে আমি যাব লাগে। তো আপুনি এতিয়া ধৰক আমাৰ ওচৰত যিটো চাৰ্কল অফিচ আছে তালৈকে ধৰক আমাৰ গাড়ী ভাড়া আপোনাৰ অহা যোৱা মিলি আপোনাৰ ধৰক নিয়াৰলি 100 টকা ল'ব এজন মানুহ, মানে আপোনাৰ আপ ডাউন। আৰু ধৰি ললোঁ এপ্লিকেশ্যন কৰিব গ'লোঁ, ইনকাম চাৰ্টিফিকেটৰ কাৰণে এপ্লিকেশ্যন কৰিব গ'লোঁ, তো মোৰ এপ্লিকেশ্যনখন জমা দিবৰ কাৰণে এদিন যাব লাগিব, দেন আনিবৰ কাৰণে এদিন যাব লাগিব, আৰু আপুনি মাজতে কামটো হৈছেনে নাই সেইটো খবৰ ল'বৰ কাৰণে 2 দিন যাব লাগিব। তো আপুনি এটা 4 দিন যাব লাগিব। 4 দিন মানে আপুনি 400 টকা ধৰক বা আপুনি 500 টকা ধৰক। আৰু সেই 500 টকাত এতিয়া ধৰক সেই 500 টকাটো আমাৰ কাৰণে কিমান ভেলু মানে বহন কৰে, আৰু এজন হাজিৰা কৰি খোৱা মানুহৰ কাৰণে কিমান ভেলু বহন কৰে। মই যেতিয়া আপোনাৰ মোৰ ইনকাম চাৰ্টিফিকেট আনিব গৈছিলোঁ, তেতিয়া মই বহিছিলোঁ আপোনাৰ চাৰ্কল অফিচৰ বাহিৰত। এজন মই ককা লগ পাইছিলোঁ। ককাজনে যেতিয়া মই গছৰ তলত বহিলোঁ তেখেতৰ লগত, তো ককাজনে মোক কান্দিছিলে যে বাবা মই 2 দিনৰ পৰা ভাত খোৱা নাই। তাৰমানে মাটি বাৰী কিবা এটা কেছ হৈছিলে, আৰু মানে কৈছে যে ইভিকশ্যন ৰিলেটেড মানে কেছ এটা, আৰু সেইকাৰণে 2 দিনৰ পৰা ভাত খাব পৰা নাই। আৰু সেই 100 টকা যে গাড়ী ভাড়া যে আনিছে সেইটো মানে ধাৰ কৰি পিনে আনিছে, সুদ লৈ পিনে ৰাইজৰ পৰা ধৰক ধাৰলৈ দিয়ে ন পইচা, গতিকে সেনেকৈ আনিছে। আৰু সেই মানুহজন যদি 4-5 দিন যদি আহিব লাগে, তেতিয়াহ'লে 500 টকাৰ ধাৰ, মানুহজনে 2 দিনৰ পৰা খাব পোৱা নাই। তেতিয়া মই মানুহজনক নিজৰ পকেটৰ পৰা খৰচ কৰি মানুহজনক কিবা এটা প্ৰথম খুৱাই ল'লোঁ, খুৱাই পিনে মই প্ৰব্লেমটো শুনিলোঁ, আচ্ছা এনেকুৱা প্ৰব্লেম। তো এইখিনিত মই এটা কথা ক'ব বিচাৰিছোঁ যে ধৰক আপুনি 500 টকাটো এনেই দিব লাগিবই, আপুনি খৰচটো 400-500 টকা হ'বই, আৰু এট দ্য চেম টাইম আপুনি হাৰেছমেণ্টটো খালে, আপুনি সেই 4-5 দিন আপুনি কামত যাব নোৱাৰে, তো আপোনাৰ 1500 পৰা 2000 টকা খৰচ। ঠিক আছে, আৰু তাতো আপুনি ধৰক দালালৰ আপোনাৰ এইবিলাক থাকে। গতিকে মোৰ চলিউশ্যন এটা আছিলে যে আমি এই যিটো মিডিল মেনৰ যিটো প্ৰব্লেম, সেইটো আমি যদি লিগেলাইজ কৰি দিওঁ, আমি কিছুমান যদি এগ্ৰিগেটৰ ৰাখি দিওঁ যে ইমানখিনি ডিষ্টেঞ্চত, যে তেওঁলোকে লিগেল এণ্টিটি হ'ব, এইখিনি ডকুমেণ্ট আপোনাৰ হেৰিৰ কাৰণে মানে ভেৰিফিকেশ্যনৰ কাৰণে বা কিবা কাৰণে। এতিয়া ধৰক এতিয়া মৌজাদাৰখিনি থাকে, মৌজাদাৰে প্ৰথম লোৱাৰ লেভেলত ভেৰিফিকেশ্যন কৰিব, আৰু গাঁৱৰ মানুহজনে মৌজাদাৰজনৰ ওচৰত যাব, চাৰ্কল অফিচৰ কাৰণে যাবৰ দৰকাৰ নাই। সেই তাতে আমাক টেকন'লজি লাগিব। আমি গোটেই গভাৰ্নেন্স চিষ্টেমটো ধৰক মৌজাদাৰৰ পৰা গাঁওবুঢ়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, গাঁওবুঢ়াৰ পৰা মৌজাদাৰৰ পৰা গোটেই যিটো হাইৰাৰ্কি আছে গোটেইটো আমি ডিজিটেলি ইণ্টিগ্ৰেট কৰিব লাগিব। এট দ্য চেম টাইম আমি যিখিনি আমাৰ বায়াছ আমাৰ ষ্টিগমা থাকে যে ধৰক দালালি কৰা মানুহখিনি বেয়া, দে কেন বি অলছ' কাইণ্ড অফ চ'ৰ্চ অফ এমপ্লয়মেণ্ট। যিখিনি মানুহ আছে তাৰ কাৰণে নেচেচাৰী এক্সপাৰ্টিজ লাগিব, আৰু সেইখিনি বস্তু যদি আমি লিগেল ষ্টেটাছ এটা যদি দি দিওঁ, আৰু এই যিখিনি ফাণ্ড যিখিনি পইচা দৰকাৰ হয় 400-500 টকা, সেইখিনি যদি আমি মানুহৰ পৰা লৈ পিনে বা ধৰক 300 কিবা এটা এমাউণ্ট ফিক্স কৰি পিনে, যাতে মানুহে যাতে প্ৰব্লেম নোপোৱাকৈ ওচৰতে যেতিয়া মানুহে যদি বস্তুটো ল'ব পাৰে, তেতিয়াহে একচুৱেলি ডিজিটেল ইণ্ডিয়া ছাকচেছফুল হ'ব।
কাৰণ আপুনি এতিয়া ডিজিটেল ইণ্ডিয়া যদিও আছে কিন্তু আপুনি সেই এপ্লিকেশ্যনখন ওলাবৰ কাৰণে মানুহজন একজন আপোনাৰ চাৰ্কুল অফিচত যাব লাগে গাড়ী ভাড়া খৰচ কৰি পেলাই। গতিকে ডিজিটেল ইণ্ডিয়া হোৱা নোহোৱা গতিকে আমি সেই দিশবোৰ এড্ৰেছ কৰিব লাগিব। আৰু যেতিয়া আমি ইনষ্টিটিউচনেল ৰিফৰ্ম এটাৰ কথা কওঁ আমি এই প্ৰেক্টিকেল মানে আমি প্ৰেগমেটিক কিমান হৈছোঁ গতিকে সেইবিলাক ডিগ্ৰী অফ প্ৰেগমেটিজম সেইবিলাক চাব লাগিব। আৰু যিকোনো এপ্লিকেশ্যন যেতিয়া আমি বনাওঁ আমি উই শুড বি ৰেডি ফৰ দ্য ফিডবেকছ আমি যাতে কনষ্টেণ্টলি আমি ইম্প্ৰুভ কৰিব পাৰোঁ সেইখিনিয়ে। মই নেক্সট এটা কুৱেশ্যনলৈ আগবাঢ়িছোঁ। মই সুনীতৰ পৰাও জানিব বিচাৰিম এইটো প্ৰশ্নৰ উত্তৰটো। এতিয়া ধৰি লোৱা আমি নেচেচিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন বুলি আমি কওঁ। লগতে আমি সদায় দেখি আহিছোঁ যে এই যিকোনো এটা মানে চমৎকাৰ বা ধৰি লোৱা এটা চমৎকাৰী আইডিয়া বা এটা ইনোভেশ্যন সদায় ধৰি লোৱা ক্ৰাইচিছৰ সময়তে ডেভেলপ হয়। কাৰণ সেইখিনিত এটা সাংঘাতিক আৰ্জেঞ্চি এটা থাকে which is very much মানে ৰিজনেবল। আৰু লগতে আমি এইটো দেখিছোঁ যে কৰোনা ভাইৰাছৰ যিটো আউটব্ৰেক হ'ল এইখিনি সময়ত আচলতে মানুহবিলাকক বিভিন্ন ক্ষেত্ৰত নট জাষ্ট চায়েন্স এণ্ড টেকনলজি বাট ইচ এণ্ড এভৰি ছেক্টৰত ইচ এণ্ড এভৰি ফিল্ডত মানুহখিনিক বহুত কৰা ইচ এণ্ড এভৰি ডিপাৰ্টমেণ্ট পুছ কৰা হৈছে যে তেওঁলোকে আউট অফ দ্য বক্স যাওক, চিন্তা কৰক। কিছুমান মানে সাংঘাতিক টেকনলজিকেল ইনোভেশ্যন বিলাকো হৈছে। তোমালোকৰ ৰক্ত সঞ্জীৱনী এটা একাডেমিক প্ৰজেক্টৰ লগতে এটা বৰ ধুনীয়া মানে ৰিয়েল টাইম চলিউশ্যন হিচাপে ওলাই আহিল। আই হোপ এইটোৱে আৰু এটা মানে তোমালোকে যিটো প্লেন কৰিছা সেই হিচাপে এইটো ছাকচেছফুল হওক আৰু খুব ভাল হ'ব আচলতে। কাৰণ তুমি যিটো মানে ধৰি লোৱা যিটো কথাই তোমাক কৰিলে সেইটোৰ নট জাষ্ট ৰিলেটেড উইথ COVID-19 বাট অলছ' দ্য ব্লাড ডোনেশ্যনৰ যিটো আমাৰ এটা প্ৰচেছ তাত আৰ্জেঞ্চিটো আমাৰ প্ৰায় হৈ থাকে। সেইটোক লৈও মানে তোমালোকে ইনস্পায়াৰ হৈ তোমালোকে আগবাঢ়িলা। ইয়াৰ লগতে ধৰি লোৱা এইবাৰ এই লকডাউনৰ সময়ত এইটো দেখা গ'ল যে বিভিন্ন ধৰণৰ মেনুফেকচাৰিং কোম্পানী, মই এটা এক্সাম্পল দিব বিচাৰিছোঁ জিপলাইন, যোনে ড্ৰোন মেনুফেকচাৰ কৰে। আৰু এই কোভিডৰ সময়ত তেওঁলোকে ড্ৰোনৰ ইউজটো কি কৰিছে যে কুৰিয়াৰ কৰিবৰ কাৰণে তেওঁলোকে ড্ৰোনছবিলাক ক্ৰিয়েট কৰা হ'ল। কুৰিয়াৰিং মানে যিহেতু ছ'চিয়েল ডিষ্টেঞ্চিং মেণ্ডেটৰী হৈ আছিলে, লকডাউন হৈ আছিলে, চ' কেনেকৈ মেডিচিন ছাপ্লাইজ অৰ এনি আদাৰ ইনফেক্ট আফটাৰ দ্য মানে লকডাউন তেওঁলোকে আদাৰ প্ৰডাক্টছবিলাকো ছাপ্লাই কৰিবৰ কাৰণে ড্ৰোনছবিলাকক এজ এ কুৰিয়াৰিং কুৰিয়াৰ কৰা এটা ৱে হিচাপে তেওঁলোকে ডেভেলপ কৰি উলিয়ালে। লগতে ইয়াৰ প্ৰিভিয়াছ যদি আমি হিষ্ট্ৰীলৈ যাওঁ ইচ এণ্ড এভৰি টাইম দেৰ ইজ এন মানে ক্ৰাইচিছ, লাগিলে সেইটো ৱৰ্ল্ড ৱাৰৰ সময়ৰে কথা হওক, তাৰপিছত লগালগ মানে এটা বহুত ট্ৰান্সফৰ্মেশ্যন এটা আমি সকলোৱে দেখা পাইছোঁ। এতিয়া ইয়াতে ধৰি লোৱা এটা প্ৰশ্ন মনলৈ আহে যে সদায় বাৰু এই ক্ৰাইচিছৰ সময়তে একদম হাবাথুৰি খাই আমি কিবা এটা যে ইনোভেট কৰিবলগীয়া হয়, ক'ৰবাত নহয় ক'ৰবাত মানে ধৰি লোৱা আমি দূৰদৰ্শী নহয় নেকি বাৰু? কিছুমান ক্ৰাইচিছ হোৱাৰ আগতেই আমি সেই মানে সমস্যাটোক আগতেই দেখি তাৰ এটা আগতীয়া সলিউশ্যন ক্ৰিয়েট কৰাটো যে মানে ধৰি লোৱা কিমান জৰুৰী। আৰু তুমি কি ভাবা ধৰি লোৱা আমি ইনোভেশ্যনৰ ক্ষেত্ৰত আমি ধৰি লোৱা কেনেকুৱা ধৰণৰ নেচাৰটো আমি এডপ্ট কৰাটো ভাল? এইখিনিতে মই কৈ দিছোঁ মোৰ যিটো পাৰ্চনেল যিটো অপিনিয়ন। ধৰি লওক আমাৰ হায়াৰ ছেকেণ্ডেৰী টাইমৰ কথাটো কৈছোঁ, আমাৰ ধৰক টেক্সট বুক থাকে, ঠিক আছে। এতিয়া টেক্সট বুকখন ধৰক ফিজিক্সৰ 2খন টেক্সট বুক আছিলে, দেন কেমিষ্ট্ৰিৰ 2খন টেক্সট বুক আছিলে, দেন ধৰক মেথছৰ এখন আছিলে। এতিয়া টেক্সট বুকখন একচুৱেলি কিয় দিয়া হয় যে আপুনি যদি টেক্সট বুক 2খন খতম কৰে দেন ইট গিভছ ইউ এ চেন্স অফ কমপ্লেচেঞ্চি। মানে ধৰক টেক্সট বুকখন একচুৱেলি সেইটো কাৰণেই হয়, মানে ধৰক আপোনাক এটা সন্তুষ্টি এটা ভাৱ এটা দিব, আচ্ছা যে মই পঢ়িছোঁ কিবা। কিন্তু লাৰ্ণিংটো একচুৱেলি এটা হলিষ্টিক প্ৰচেছ হয়। আৰু এইটো জাষ্ট টেক্সট বুক নলেজৰ পৰা আমি তাতে সীমাবদ্ধ নহয়, টেক্সট বুক নলেজতে সীমাবদ্ধ নহয়। কিন্তু বৰ্তমান যিটো আমি যিটো এডুকেশ্যন চিষ্টেমত আহিছোঁ সেইটোত মানে আমি এই যিটো পাঠ্যপুথিৰ যিটো পৰিসৰ তাৰ পৰা মানে আমি ওলাই যাবৰ কাৰণে মানে অপাৰগ। আমি ধৰক আমি কিমান স্ক'ৰ কৰিছোঁ বা কিমান মাৰ্কছ পাইছোঁ, কাৰ লগত কম্পিটিশ্যন কৰি আছোঁ। গতিকে সেইবিলাকৰ ক্ষেত্ৰত আমি মানে খুব
খুব মানে ধৰক আমি সিমান আগবঢ়া নহয় সেইটো ক্ষেত্ৰত। ইন কন্ট্ৰাষ্ট আমি যদি চাইনাৰ কথা কওঁ, চাইনাত আপোনাৰ যিটো আপুনি কথাটো ক'লে ইনোভেশ্যনৰ কথাটো ক'লে, এতিয়া চাইনাত একচুৱেলি মেনুফেকচাৰিং ছেক্টৰটো একচুৱেলি বহুত পুজ দিয়া গৈছে। তো ধৰক এটা ক্লাছত আপোনাৰ 30টা ষ্টুডেণ্ট থাকে। তো আমাৰ ইণ্ডিয়াত কি হয় যে ধৰক প্ৰথম যিখিনি ক্ৰিমিলিয়াৰ যিখিনি ষ্টুডেণ্ট থাকে, ধৰক প্ৰথম টপ 5, তো দে গেট ইনটু IITs, engineering colleges, medical colleges, or good degree. But what about the rest students? গতিকে চাইনাৰ যিটো এডুকেশ্যন পলিচি সেইটোৱে গোটেইখিনি হেৰিক এডজাষ্ট কৰিছে। কিন্তু আমাৰ ইণ্ডিয়াত সেইটো হোৱা নাই। মানে ধৰক যিখিনি মিডিল আৰু যিখিনি যিখিনি ষ্টুডেণ্টছ আছে, লোৱাৰ ষ্টেটৰ যিখিনি ষ্টুডেণ্টছ আছে, তেওঁলোকে কি কৰিব? তেওঁলোকে হতাশাত ভুগিবলগীয়া কিয় হয়? আৰু ছেকেণ্ড পইণ্ট যে আমি টেক্সট বুকৰ বাহিৰত আমি কিমান আউট অফ দ্য বক্স আমি নৰ্মেলি কিমান ভাবিছোঁ। কাৰণ আমি এক্সাৰচাইজৰ সলিউশ্যনখিনি কৰি পিনে আমি উই কেন স্ক'ৰ ভেৰি গুড মাৰ্কছ ইন এক্সাম। কিন্তু আমি ধৰক আমাৰ যিখিনি ডিড ইউ ন' বা ডু ইউ ন' সেই যিখিনি বক্সৰ কথা থাকে বা কিছুমান ধৰক আপোনাৰ অলপ থট প্ৰভকিং যিখিনি কুৱেশ্যন থাকে, সেই কুৱেশ্যনবিলাক ক্লাছৰুমত কিমান ডিছকাছ কৰা হয় বা ষ্টুডেণ্টে কিমান সোধে। গতিকে আমি যেতিয়া সেই পেডাগগীত যেতিয়া আমি সেই বস্তুটো আনিব নোৱাৰিম, গতিকে তেতিয়ালৈকে আমি এই যিটো ইন'ভেটিভ যিটো মাইণ্ডছেট সেইটো তেতিয়ালৈকে আনিব নোৱাৰিম। গতিকে আমি একচুৱেলি এইটো মানে সৰুৰ পৰা ষ্টাৰ্ট হ'ব লাগিব যে আমি ধৰক আমি ক্লাছ 10ৰ চায়েন্স পঢ়িছোঁ। So what is the motivation of studying this subject? Like for example, if we are studying about global warming, so what is the relevance of global warming? It's not just because like the problem of global warming is reeling under now currently, but এইটো বহুত দিন আগতে ষ্টাৰ্ট হৈছিলে। গতিকে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে চলিউশ্যনটো আমি বহুত দিন আগৰ পৰা ভাবিব লাগিব। আমি মানে সময় শেষ হোৱাৰ পিছত আমি ভাবিলে নহ'ব। গতিকে এই যিটো ইনোভেশ্যনৰ যিটো মাইণ্ডছেট একচুৱেলি এইটো তাৰমানে আমি যিটো টেক্সট বুক আছে সেই টেক্সট বুকৰ লগত আমি ইণ্টিগ্ৰেট কৰিব লাগিব। মানে মোৰ এইটো পাৰ্চনেল অপিনিয়ন। আৰু যে এইখিনি ক্ষেত্ৰত মানে আমি যিটো টিচিং ষ্টাইল বা যিটো পেডাগগী হয় সেইটো আমি চেঞ্জ কৰিব লাগিব। আৰু ধৰক মই আপোনাক চিম্পল এক্সাম্পল এটা দি দিছোঁ। যেতিয়া ধৰক আমি পাৰমুটেশ্যন এণ্ড কম্বিনেশ্যনৰ কথা কওঁ, ধৰক এটা বিন্যাস আৰু জোঁট বুলি আপোনাৰ এটা বস্তু থাকে যে আমি ধৰক এৰেঞ্জমেণ্ট কেনেকৈ কৰিব পাৰিম। ঠিক আছে, এতিয়া তাৰে মই এটা চিম্পল এক্সাম্পল দিছোঁ যে বিষ্ণুৰ 4খন হাত থাকে। তো বিষ্ণুৰ 4খন হাতত ধৰক 4টা আপোনাৰ থাকে, শংখ চক্ৰ গদা পদ্ম। ঠিক আছে, তো এতিয়া শংখ চক্ৰ গদা পদ্মটো আমি যদি ডিফাৰেণ্ট এৰেঞ্জমেণ্ট লগাওঁ, যে ধৰক ইয়াতে শংখ চক্ৰ গদা পদ্ম, শংখ চক্ৰ গদা পদ্ম, এনেকৈ আমি কিমানটা মানে এৰেঞ্জমেণ্ট কৰিব পাৰোঁ। চ' ইন মেথমেটিক্স দেট ইজ কল্ড ফাণ্ডামেণ্টেল প্ৰিন্সিপল অফ কাউণ্টিং। গণনাৰ প্ৰাথমিক সূত্ৰ বুলি কয় এইটো, আমি এইটো মেথছত পাইছিলোঁ। তো ইট ইজ গিভেন এজ ফেক্টৰিয়েল 4 অৰ ইটছ কাইণ্ড অফ 4 into 3 into 2 into 1, চ' দেট ইজ ইকুৱেল টু 24। আৰু আপুনি যদি বালাজী মন্দিৰ যদি ট্ৰেভেল কৰে তেতিয়াহ'লে আপুনি যদি ৱালত যিটো ইনস্ক্ৰিপশ্যন আছে, ইনস্ক্ৰিপশ্যনত যদি আপুনি চাই তাতে গম পাব বিষ্ণুৰ এনেকুৱা 24টা মূৰ্তি আছে। So this is the relevance of permutation and combination with our culture. So our culture to both enriching হয়. So we need to find that the link, we need to find মানে আমি correlation আমি কালচাৰৰ লগত বনাব লাগিব। ধৰক আমি এতিয়া ঘৰত আমি যেতিয়া ধৰক এইটো টিউত এটা আপোনাৰ কম্পিটিশ্যন হয়, এইটো ৰংগোলী কম্পিটিশ্যন। ঠিক আছে, তো ৰংগোলীটো একচুৱেলি হোৱাট ইজ দ্য ৰিলেভেন্স অফ ৰংগোলী? লাইক definitely it serves an aesthetic purpose, okay, but physics তাৰ লগত অলপ ৰিলেশ্যন এটা আছে। ৰিলেশ্যনটো কি আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰি চাই গম পাব। ভাইব্ৰেশ্যনেল ৰেজনেন্স সল্ট এক্সপেৰিমেণ্ট বুলি মাৰিব, মই একজেক্টলি পাহৰিলোঁ। তাতে মানে কি হয় যে আমাৰ ধৰক সল্ট কি থাকে, এক্সপেৰিমেণ্ট এটা কৰে আৰু তাতে ফ্ৰিকুৱেঞ্চিটো আপোনাৰ টিউন থাকে। যেতিয়া ফ্ৰিকুৱেঞ্চিটো আপোনাৰ চেঞ্জ কৰি থাকে তেতিয়া আপোনাৰ যিখিনি সল্ট আছিলে সল্টে আপোনাৰ বেলেগ বেলেগ শ্বেপ লয়। আৰু আফটাৰ চাম টাইম ইটছ টেক্স দ্য শ্বেপ অফ এ ৰংগোলী। আৰু এইটো নিউৰ' চায়েন্সৰ লগত আপোনাৰ ৰিলেভেন্সটো হ'ল যে সেনেকুৱা ষ্ট্ৰাকচাৰবিলাক যেতিয়া আমি দেখা যায় বা আমি যেতিয়া দেখোঁ তেতিয়াহ'লে আমাৰ ব্ৰেইনত এটা পজিটিভ ইম্পেক্ট এটা পৰে। গতিকে হোৱাট ইজ দ্য চায়েন্স অফ মেকিং ৰংগোলী? চ' ইয়াতে মানে কিবা এটা ৰিলেভেন্স এটা আছে। গতিকে আমি সেই যেতিয়া ধৰক আমি ইয়াতে ধৰক আমি কি ভাইব্ৰেশ্যন আৰু ৰেজনেন্স সেইটো ডেট কামছ ফ্ৰম দ্য ফিজিক্স, দেন আমি নিউৰ' চায়েন্স ধৰক বায়'লজি,
দেন ৰংগলীটো আমাৰ ইটছ এ কালচাৰ, ইটছ এ পাৰ্ট অফ আৱাৰ কালচাৰ। গতিকে এই গোটেইখিনি বস্তু যদি আমি এটা কম্বিনেশ্যন কৰোঁ বা আমি এটা জেগাত কনচলিডেট কৰোঁ, ঠিক আছে, তো তেতিয়া আমাৰ কাৰণে ইনোভেশ্যনৰ পাৰপাছটো মানে থাকি যায়, বা আমি তেতিয়া বেছিকৈ আউট অফ দ্য বক্স তেতিয়া ভাবিব পাৰিম। আদাৰৱাইজ আমি জাষ্ট মাগিং আপ দ্য থিংছ ইজ নট গোইং টু লাইক কাইণ্ড অফ চাৰ্ভ এনি পাৰপাছ। গতিকে আমি আমাৰ কালচাৰৰ লগত আমি সেই লিংকটো লগাব লাগিব। গতিকে আই থিংক নিউ এডুকেশ্যন পলিচি শুড থিংক ইন দিছ ডিৰেকশ্যন, যে আমাৰ যিটো ভাৰতীয় যিটো সংস্কৃতি, সেই সংস্কৃতিটো কিমান ডাঙৰ। গতিকে আৰু সেই বস্তুটো এতিয়াও ৰিলিভেণ্ট। গতিকে কাৰণ আজি ধৰক য়োগাটো লাইক ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবিলাকত য়োগাৰ আপোনাৰ সেই কোচিং চেণ্টাৰে বনাই লৈছে। মই ইউটিউবত পাওঁ আৰু মই ৱেষ্টাৰ্ণ য়োগা ইয়াত পাওঁ। তেওঁলোকে এতিয়া আমাক য়োগা শিকাব নেকি? কিন্তু য়োগাৰ যে আপোনাৰ ৰিলিভেঞ্চ কিমান, গতিকে আয়ুৰ্বেদৰ ৰিলিভেঞ্চ কিমান, গতিকে সেই গোটেই বস্তুবিলাক তাৰমানে আমি গোটেই চালি জাৰি চাব লাগিব। আৰু চালি জাৰি চাই আমি উই শুড টেক দ্য বেষ্ট, ডেফিনেটলি উই শুড টেক দ্য বেষ্ট প্ৰেক্টিচেছ ফ্ৰম এভৰিথিং। বাট আমি যেতিয়া সলিউশ্যন এটা আমি ইম্পৰ্ট কৰিম, উই শুড project it through the cultural lens of this land, this Bharata. And তেতিয়া আমি যেতিয়া সেই আমি লেন্সত আমি প্ৰজেক্ট কৰি পিনে যেতিয়া আমাৰ তাত সলিউশ্যনটো আমি ইনকৰ্পৰেট কৰিম, তেতিয়া ইটছ ন লংগাৰ ফৰেন কনচেপ্ট ফৰ আছ। আমি যেতিয়া টেকনলজি আমি যেতিয়া ল'ম, আমি ধৰক আমাৰ ভাৰ্চন যেতিয়া ইণ্ডিয়ান ভাৰ্চনটো এডপ্ট কৰিম, তেতিয়া আমাৰ খুব বেছি প্ৰব্লেম নহয়। আৰু আমাৰ কালচাৰটোত একচুৱেলি চৰ্চেছ বহুত আছে। আপুনি যিটো কথা ক'লে যে ইনোভেশ্যনৰ কাৰণে থট ক'ত পাব, যদি আমাৰ এইবিলাক যদি ষ্টাডি কৰে, ধৰক আমাৰ যিমানবিলাক ধৰক এই বেদ আছে, উপনিষদ আছে, বা যিমানবিলাক আৰু স্ক্ৰিপচাৰ্ছ আছে, গোটেইখিনি বস্তু আমি লাইক ষ্টাডি কৰিব লাগিব। তাতে আপোনাৰ বহুতখিনি কথা আছে, মানে তেতিয়া একচুৱেলি সেইবিলাকে একচুৱেলি চ'ৰ্চ অফ ইনোভেশ্যন হ'ব মোৰ মতেদি। আউট অফ দ্য বক্স ভাবিব লাগিলে আমি সেইটো লিংক কৰিব লাগিব। সুনীত, তোমাৰ পৰাও জানিব বিচাৰিম যে ধৰি লোৱা আমাৰ কাৰেণ্ট যিবোৰ আমি নিডছ, যিবোৰ আমি দেখি থাকোঁ, আমি প্ৰত্যেকেই মানে আশে পাশে আমি সদায় দেখোন কিবা নহয় কিবা প্ৰব্লেমবিলাক আমি দেখিয়ে থাকোঁ। ইমান সমস্যা বুলি আমি কমপ্লেইনটো সদায় কৰোঁৱেই। তো সেই মানে ধৰি লোৱা আমি নিজকে কেনেকৈ মটিভেট কৰিব পাৰোঁ টু বি ইনোভেটিভ, চ' ডেট আমাৰ যিবোৰ ফিউচাৰ ক্ৰাইচিছ, সেইখিনিৰ কাৰণে আমি আগতীয়াকৈ প্ৰিপেয়াৰ হ'ব পাৰোঁ, আগতীয়াকৈ আমি কিছুমান ষ্ট্ৰেটেজি ডেভেলপ কৰিব পাৰোঁ, যাতে আমি ছিকিউৰ্ড হ'ব পাৰোঁ, ছাষ্টেইনেবল হ'ব পাৰোঁ। লগতে মই দুইজনৰ পৰা এইটোও জানিব বিচাৰিম যে তোমালোকে ধৰি লোৱা তোমালোকৰ যি লিষ্ট, যদি মানে সুনীতে কৈছিলে যে সুনীতে কিছুমান প্ৰব্লেমছ প্ৰায় অবজাৰ্ভ কৰি কিছুমান বস্তু ৰাখি থৈছে, যে এইবিলাক আইডিয়াত মানে কাম কৰিব মন আছে বুলি। চ' তেনেকুৱাকে সুনীতৰ কি তুমি ভাবি ৰাখিছা, কেনেকুৱাবিলাক সমস্যাৰ সমাধান উলিয়াবৰ কাৰণে তোমাৰ ইচ্ছা আছে? আপুনি অলপ আগতে এটা কথা ক'লে, আমাৰ যোনটো ইক'চিষ্টেম আছে মানে দূৰদৰ্শী নহয় নেকি, মানে ফিউচাৰৰ প্ৰব্লেমৰ প্ৰতি আমি আগতীয়াকৈ নিজকে তৈয়াৰ কৰিব পাৰোঁ নে নোৱাৰোঁ। এতিয়া কথাটো হ'ল, আমাৰ ফিউচাৰৰ একচুৱেলি এণ্টাৰপ্ৰিনাৰশ্বিপেই হওক বা পাৰ্চনেলি কোনোবা ইণ্ডিভিজুৱেলে যদি 10 বছৰৰ পিছৰ আইডিয়া এটা প্ৰেডিক্ট কৰিব পাৰে বা এইটো হ'ব, সেইটো কৰিবৰ কাৰণে তেওঁ 10 বছৰ ছাষ্টেইন কৰিব লাগিব মাৰ্কেটত। তো সিমানখিনি তেওঁ ফাইনেন্সিয়েলি ষ্ট্ৰং নহ'ব পাৰে। এতিয়া আৰু এটা কথা আহি পৰে, এতিয়া আৰু পেট্ৰল কাৰ হওক, ডিজেল কাৰ হওক, এইটো 10-15 বছৰ পিছত মাৰ্কেটত ইয়াৰ কোনো ভেলু নোহোৱা হৈ যাব। সেইকাৰণে ডাঙৰ কোম্পানী টেছলা হওক বা টাটা হওক, তেওঁলোকে ইলেক্ট্ৰিক কাৰৰ ওপৰত নতুন ইনোভেশ্যন ষ্টাৰ্ট কৰি দিছে। কিন্তু সেনেকুৱা ইনোভেশ্যন আমাৰ ইণ্ডিভিজুৱেল হিচাপেও কৰিব পাৰি। আমাৰ তেজপুৰ ইউনিভাৰ্চিটিটো মানে ইলেক্ট্ৰিকেল বাইক এনেকুৱা তেওঁলোকে নিজে উলিয়াই লৈছে। কিন্তু এই বস্তুটো কৰিবৰ কাৰণে 10-15 বছৰ টাইম লাগিব। সেইটো যিটো ডাঙৰ গেপ, সেইখিনিত তেওঁ ছাষ্টেইন কেনেকৈ কৰিব মাৰ্কেটত, সেইটো এটা ডাঙৰ সমস্যা আহি পৰিব। একচুৱেলি সমস্যাৰ সমাধানটো চবেই ভাবে, কিন্তু পকেটত পইচা নাথাকিলে আৰু সপোন দেখা একো হেৰি নাই আৰু। তেনেকে এতিয়া আৰু আপুনি যেনেকে ক'লে, এনেকুৱা COVID-19ৰ দৰে ক্ৰাইচিছ ভৱিষ্যতেও আহিব। এতিয়া আমাৰ যোনটো কোৱাণ্টাম কম্পিউটাৰ বুলি নতুন টেকনলজি এটা আহিছে, তাত এতিয়া কি কৰিব পাৰি, এতিয়া ক'ভিড ভাইৰাছটোৰে বিভিন্ন
কম্বিনেশ্যন জেনেটিক কম্বিনেশ্যন ট্ৰাই কৰি ই ডেঞ্জাৰাছ হ'ব পাৰে নে নোৱাৰে, ইয়াৰ কোনটো কি ৰূপলৈ ই ট্ৰান্সফৰ্ম হ'ব পাৰে, গোটেইবিলাক ষ্টাডি কৰিব পাৰি, কিন্তু সেইটোৰ কাৰণে চেম পইচাই লাগিব। আমাৰ দৰে ইণ্ডিভিজুৱেল হিচাপে আমি প্ৰব্লেমটো ভাবিব পাৰিম, কিন্তু আমি সেইটো সাস্টেইন কৰিবৰ কাৰণে আমি সিমান দিন সেইটো আমাৰ কাৰণে মানে বহুত বেছি ডিফিকাল্ট হৈ পৰিব। আৰু প্ৰব্লেমৰ হিচাপত মই কওঁ, সৰু সুৰা আমি আঁঠুৱা চাই ঠেং মেলাৰ নিচিনাই হৈছে। আমি যিমান সৰু প্ৰব্লেম সেইমতে আমি আগবাঢ়ি যাব লাগিব। আৰু জীৱন মানেইটো হৈছে মানে সমস্যাৰ সমাধানৰ অবিৰত চেষ্টাই হয়তো জীৱন। আৰু তেনেকৈ যিবোৰ সমস্যা ফেচ কৰোঁ সেইবোৰৰে সৰু সৰু নোট কৰি ৰাখোঁ, আগৰ পৰাই এতিয়াও কৰি ৰাখোঁ। তেনে কিছুমান ভৱিষ্যতেও আপোনালোকে শুনা পাব। আৰু বহুকেইটা আইডিয়া অৱশ্যে বেলেগে কৰিলে, তো যি নহওক অলপ সময় লৈছো, আৰু সময় অলপ ল'ব বস্তুকেইটা মাৰ্কেটত আনোতে, কিন্তু আইডিয়াৰ অভাৱ হোৱা নাই এতিয়ালৈ ইমান। নেক্সট কিবা প্ৰজেক্ট যদি হাতত লওঁ বুলি ভাবা, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ ইণ্টাৰেষ্ট আছে তোমাৰ আৰু কিহত আছে? আমি একচুৱেলি নেক্সট এবাৰ ই কমাৰ্চ চাইট এটা কথা এটা ভাবি আছো। আমাৰ প্ৰাঞ্জলৰ লগতো কথা পাতিছো, মানে অলপ অসমৰ জনসাধাৰণৰ ভিতৰতে সীমাবদ্ধ নাৰাখি ভাৰতলৈও মানে হেৰি এক্সপৰ্ট কৰিব পৰাকে অলপ আইডিয়া এটা ডিছকাশ্যন হৈছে। তো হয় প্ৰাঞ্জল, হয় কি ক'বা? হয় আমাৰ একচুৱেলি প্লানবিলাক লং টাৰ্ম আছে। So for the time being we are facing some financial crunch actually, like আমি কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমি বহুতখিনি ষ্ট্ৰাগল ফেচ কৰিছোঁ। নাণ্ডাৰলাইজ আমি প্লানখিনি ৰাখি থৈ দিছোঁ, আৰু আমি গোটেইখিনি বস্তু এবাৰ এটা ইনষ্টিটিউচনেল ছাপৰ্টত কৰিম বুলি ভাবিছোঁ। আৰু সেইকাৰণে আমি ষ্টাৰ্টআপ ইণ্ডিয়াৰ বেনাৰত আমি কৰিম গোটেইখিনি যিখিনি কথা কৰা যাব। আৰু লাইক আছে, আমি বিচাৰোঁ যে ছাৰ্ভিচ ছেক্টৰত আমি বহুতখিনি কাম কৰিব পাৰোঁ। লাইক মোৰ এটা আইডিয়া আপোনাক মানে ইয়াতে ক'লো, ঠিক আইডিয়া নহয় আৰু এটা মনোভাৱ, যে ইউ পিপল can also write code. Every one of us can write code. And এইটো এনেকুৱা নহয় যে আপুনি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হ'লে আপুনি কোড লিখিব পাৰিব। It's quite possible. গতিকে সেইটো কাৰণে আপোনাৰ যিটো এপ্টিটিউড সেইটো দৰকাৰ। আপোনাৰ একাডেমিক বেকগ্ৰাউণ্ডৰ তেনেকুৱা কথা নাই, কাৰণ আপুনি চাব ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটবিলাকে ইঞ্জিনিয়াৰিং কৰি পিনে কিবা বেলেগ কামেই কৰে একচুৱেলি গৈ পিনে। গতিকে I firmly believe that people from every walks of life can write code. আৰু সেই যিটো আমি সেই প্লেটফৰ্মটো কেনেকৈ বনাম, আমি সেই যিটো গেপ আছে সেই গেপটো আমি কেনেকৈ ব্ৰিজ কৰিম, আমি ডিজিটেল ডিভাইড চাব লাগিব। যে ধৰক চিম্পল এটা এক্সাম্পল দিছোঁ, যে ৰিচেণ্টলি এটা নিউজ আহিছিলে যে IITত আপোনাৰ এই যিটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হ'ব সেইটো আপোনাৰ লোকেল লেংগুৱেজত দিব, ঠিক আছে। তো বাট ইট ৱাজ ভেৰি ডিজাৰ্টেনিং টু চি চাম মিমছ অন ডেট। কিছুমানে মানে ধৰক একচুৱেলি দ্য চ'ল পাৰ্পজ অফ নটিফিকেশ্যন ৱাজ লাইক চ' ডেট যিখিনি ৰিজনেল বেকগ্ৰাউণ্ডৰ যিখিনি ষ্টুডেণ্টছ আছে তাহাঁতো যাতে কোপ আপ কৰিব পাৰে। আৰু মোড অফ ইনষ্ট্ৰাকশ্যনটো ধৰক অসমীয়াত হ'ব বা ধৰক লোকেল লেংগুৱেজত হ'ব, কিন্তু যিখিনি আপোনাৰ লিখিব লগা কাম থাকে সেইখিনিতো আপোনাৰ তেনেকুৱাই হ'ব। ইভেন আপুনি চাইনাত চাওক, চাইনাতো ইংলিছ ইউজ নকৰে, তাতেতো মাণ্ডাৰিন লেংগুৱেজ ইউজ কৰে। But they have their own Google, they have their own Facebook, they have their own WhatsApp, everything. আৰু চাইনা আজি এটা ৱৰ্ল্ড পাৱাৰ হ'ব গৈ আছে, ইভেন USA টক্কৰ দিছে এতিয়া, ডেট ইজ ফেক্ট মানে। গতিকে আমাৰ যিখিনি এটা মেণ্টেলিটি থাকে ছ'চিয়েল মিডিয়াত, যে ধৰক সেই IITত আপোনাৰ লোকেল লেংগুৱেজত আপোনাৰ মানে কি এডুকেশ্যন প্ৰভাইড কৰাৰ কাৰণে যদি হাইয়াতৰ পাত্ৰ হ'ব লগা কি কাৰণ আছে, সেইটোতো আমি বেয়া পাব লগা কাৰণ নাই। আৰু যদি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি যদি কোডিং কৰিব পাৰে, গতিকে উইল ট্ৰাই টু এড্ৰেছ ডেট প্ৰব্লেম, যে অসমীয়া মিডিয়ামৰ পৰা, কাৰণ আমি দুজন অসমীয়া মিডিয়ামৰ পৰা
আমি ষ্ট্ৰাগল বিলাক জানো, আমি শিকিছো নিজে পৰা, আৰু গতিকে আমি সেই এখন যাতে ব্ৰিজ এখন প্ৰভাইড কৰিব পাৰি, যাতে ধৰক স্কুলিং পাছ কৰি পিনে যাতে চবে যাতে কোডিং কৰিব পাৰে, লাইক আৱাৰ লাইক হোল টিচিং উড বি ইন দ্য ভাৰ্নাকুলাৰ মিডিয়াম, আৰু সেইটোক আমি যেতিয়া আমি কোডটো লিখিম তেতিয়াৰ পৰা আমি ইংৰাজীতে লিখিব লাগিব, তেতিয়া আমি সেইটো বস্তু কেনেকৈ ট্ৰান্সলেট কৰিম। গতিকে আমি তেনেকুৱা লং টাৰ্ম প্লেন এটা আছে, এণ্ড আই বিলিভ ডেট লাইক অসমতো বহুতখিনি পটেনচিয়েল আছে, যেনেকে আপোনাৰ বেংগলোৰ হৈছে, এতিয়া নয়ডা হৈছে, তো গুৱাহাটীতো তেনেকুৱা এটা হ'ব পাৰে ইন ফিউচাৰ, মানে সেই চাৰ্ভিচ ছেক্টৰৰ যিটো ছেটআপ, সেইটো লাইক ইট ইজ বিল্ডিং, গতিকে আমি সেইটোত বিলিভ কৰোঁ। আৰু অন দ্য পাৰ্চনেল লেভেল আমি, মোৰতো ইচ্ছা আছে চাকৰি এটা কৰিম, কিন্তু এট দ্য চেম টাইম আই উইল ডু চাম দিছ কাইণ্ড অফ এক্টিভিটিজ, চ' ডেট লাইক ধৰক নিজৰো এটা মানে সন্তুষ্টি এটা থাকিব যে আচ্ছা মই কৰি আছো নিজাকে এনেকুৱাকে সৰু সুৰাকে হ'লেও। আৰু আমি এনেকুৱাকে নকওঁ যে আমি গোটেই দেশৰ এমপ্লয়মেণ্টটো, আনএমপ্লয়মেণ্টৰ প্ৰব্লেমটো চল্ভ কৰিম, সেইটো আমি ক'ব নোৱাৰো, কিন্তু আমাক দেখি পিনে যদি বেলেগেও যদি তেনেকুৱাকে কৰে, বা আমি যদি এটা বেছ এটা বনাই দিব পাৰো, যাতে আপোনাৰ হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ পৰা ষ্টুডেণ্টখিনিও যদি কোড লিখিব পাৰে, তেতিয়াহ'লে আই থিংক ধৰক বহুতে আপোনাৰ পাৰ্ট টাইম জব কৰি পিনেও ষ্টাডিজখিনি কৰি থাকিব পাৰিব। গতিকে সেইটো আমাৰ এটা মানে ধৰক লং টাৰ্ম আমাৰ মানে কি বুলি ক'ম গ'ল এটা আছে, আৰু তাৰ কাৰণে অলপ ফাণ্ডিঙো হ'ব। গতিকে আমি যেতিয়া ধৰক আমি ফাইনেন্সিয়েলি ষ্টেবল হ'ম, তেতিয়া আমি নিজাকে আমি পইচা ইনভেষ্ট কৰিম, তেনেকুৱা কৰিম সেইখিনি। থেংক ইউ প্ৰাঞ্জল, থেংক ইউ সুনীত, তোমালোকৰ থটছখিনি শ্বেয়াৰ কৰাৰ বাবে। মোৰ ফালৰ পৰা প্ৰশ্নকেইটাৰ উত্তৰকেইটা মই পাইছোঁ বুলি ভাবোঁ। কাবেৰী, তোমাৰ যদি কিবা সুধিবলগীয়া আছে, বা অডিয়েন্সৰ ফালৰ পৰা যদি কাৰোবাৰ কিবা ক'বলগীয়া আছে, সুধিবলগীয়া আছে। Yes, আমি এতিয়া অডিয়েন্সৰ কাৰণে সেশনটো ওপেন আপ কৰি দিয়াটো ভাল হ'ব। Is there anyone যোনে কিবা কোৱেশ্চন কৰিব বিচাৰে, ডিৰেক্টলি চেট বক্সত পুট আপ কৰিব পাৰে। আমি আছো for rest few minutes. প্ৰাঞ্জল, সুনীত, তোমালোকৰ এই এপ লঞ্চিঙৰ কামটো কেতিয়ালৈকে হ'ব, কিবা তেনেকুৱা ইনফৰমেশ্যনছ? ইনফৰমেশ্যন মানে আমি আমাৰ ফালৰ পৰাটো কৰিছো, নটিফিকেশ্যন পেজৰ কামটো বাকী আছে, most probably নটিফিকেশ্যন, আৰু সেইটো আমাৰ ফালৰ পৰা অলমোষ্ট ৰেডি। আৰু আমি ধৰক গুগল প্লেট দিব পৰা হৈছো আমি, মানে আৰু এদিনৰ বা দুদিনৰ কাম বাকী আছে। কিন্তু বাকী কথাখিনি আমি পেন এণ্ড পেপাৰৰ কামখিনি বাকী আছে, সেইটোৱে কথা। আৰু so almost everything is set, মানে just yes, everything is set, yes. okay. আৰু একচুয়ালি কি হয়, মানে যেতিয়া আমি এতিয়া ধৰক ষ্টুডেন্ট আছো, তো আমাৰ ভইচৰ যিটো ৰিচ আছে সেইটো বহুত কম হয়। মানে এতিয়া আমি ধৰক কিবা এটা কথাটো কৈছো, এতিয়া এইটো মিনিষ্টাৰিয়েল লেভেলত বা তেনেকুৱা সিমান এটা ৱেটেজ এটা নাথাকে। গতিকে আমি নিজাকে ষ্ট্ৰাগল কৰিব লাগে, আৰু সেইকাৰণে ধৰক আমি গোটেই ষ্টুডেণ্টছ ইউনিয়নখিনি মানে লাইক গোটেই ষ্টুডেণ্টছ ইউনিয়নখিনি বডিখিনি লৈ পিনে কৰাৰ কথাটো ভাবিছোঁ। মানে মোৰ বিশ্বাস যে ইউনিভাৰ্চিটি শুড অলছ' কাম আপ উইথ সাচ সলিউশনছ। গতিকে এতিয়ালৈকে কোনোবা এটা ইউনিভাৰ্চিটিক এপ্ৰ'চ কৰা গৈছে নে? মানে ধৰক এতিয়া আমি ঠিক আমাক এপ্ৰ'চ কৰিছিলে, AECৰ পৰা এপ্ৰ'চ কৰিছিলে, আৰু মানে এপ্ৰ'চ কৰিছে, আৰু তেখেতকো আমি আমাৰ ফালৰ পৰা মানে কৈছো যে হ'ব, আমি উই আৰ ৰেডি টু প্ৰভাইড। আৰু আমি মানে অলপ মানে ভাবিছো যে গোটেইখিনি মানুহ একেলগ হওক, নট অনলি ওৱান ইউনিভাৰ্চিটি, তেতিয়া ধৰক আপোনাৰ ৰিচটো বেছি হ'ব। কাৰণ গোটেই ষ্টুডেণ্টছ ইউনিয়নবিলাক লগ লাগি পিনে কৰিলে সকলোৰে যদি আপোনাৰ ৰিপ্ৰেজেণ্টেটিভ থাকে, আৰু এইটো ধৰক আপোনাৰ নট ফৰ প্ৰফিট হয়। গতিকে আৰু ইয়াতে এটা কথা যে আমি অট'মেটেড কৰিছো গোটেইখিনি, গতিকে ইয়াতে আপোনাৰ হিউমেন ইণ্টাৰভেনশ্যনৰ কোনো এনেকুৱা দৰকাৰ নাই যে আপোনাৰ, গতিকে সেইটো আমি প্ৰথমৰ পৰা ৰাখিছিলো, যাতে আপোনাৰ এইটো হেণ্ডেল কৰিবৰ কাৰণে বেলেগ এজন মানুহ ৰাখিব নালাগে। ইন কেছ অফ এনি টেকনিকেল বেকগ্ৰাউণ্ড উইল লুক ইনটু ইট ডেফিনেটলি, কিন্তু নৰ্মেলি আপোনাৰ ইয়াতে তেনেকুৱা একো মানে হেৰি নাই, মানে ধৰক হিউমেন ইণ্টাৰভেনশ্যনৰ দৰকাৰ নাই। চ' এটা কুৱেশ্যন আছিলে, চ' প্লিজ আনচাৰ। জ্ঞানদীপ গোহাঁই সুধিছে, কোডিংটো কিহত কৰিছে আৰু কোনটো প্ৰগ্ৰামিং লেংগুৱেজ ইউজ কৰিছে? ৰিয়েক্ট, নেটিভ, জাভাস্ক্ৰিপ্ট বেছড?
Is this app only run in Assam or all over India? আচ্ছা মই এইটো আনসাৰটো দি দিছো যে হৃদয় ফৰ দ্য টাইম বিং আমি এইটো অসমৰ কাৰণে ৰাখিছো কিন্তু আমি এইটো ইট ইজ বেছড অন লাইক ৰিয়েল টাইম লোকেশ্যন চ' ইট কেন বি এক্সপাণ্ডেড কাইণ্ড অফ পেন ইণ্ডিয়া তো জাষ্ট আমি তাতে আপোনাৰ ষ্টেট কেইখনৰ নাম আৰু ডিষ্ট্ৰিক্ট কেইখনৰ নাম এণ্ট্ৰি কৰিব লাগিব আৰু সেইটো ইমান ডাঙৰ কাম নহয় আমি এঘণ্টাত হৈ যাব মানে সেইখিনি কাম কিন্তু ফৰ দ্য টাইমিং আমি এইটো অসমতে ৰাখিছো আৰু এইটো আপোনাৰ যিটো আপোনাৰ ৰিয়েল টাইম লোকেশ্যন সেইটোৰ ওপৰত কাম কৰে মানে ফোনৰ GPS অন থাকিব লাগিব সেনেকুৱা গতিকে ফৰ দ্য টাইমিং আমি অসমতে ৰাখিছো এইটো কিন্তু আমি এইটো গোটেই অল অভাৰ ইণ্ডিয়া আমি এক্সপাণ্ড কৰাৰ প্লানটো আছে Pranjal, I personally feel এই ষ্টুডেণ্ট ইউনিয়নৰ লগত তোমালোকৰ লগা কথাটো খুব ভাল কিয় মই কৈ আছো হোৱাটছএপতে চাবা ফেচবুকে চাবা ইনষ্টাগ্ৰামে চাবা য'তে ৰাতিপুৱা শুই উঠা পাছত এটা নহ'লে দুটা হ'লেও প্ৰত্যেক দিনাই মই দেখো বি পজিটিভ ব্লাড লাগে এটা বহুত ৰেয়াৰ ফৰ্ম অফ ব্লাড আছে AB নিগেটিভ নেকি খুব ৰেয়াৰ এনেকুৱা ধৰণৰ ব্লাড এইবোৰ পাবলৈ মানুহ গোটেই দিনটো মানে বিচাৰি এটা দিনত পোৱাটো খুব চান্সেছ লেছ চ' ষ্টুডেণ্ট ইউনিয়নে তেনেকুৱা যদি তোমালোকৰ লগত কোঅপাৰেশ্যন কৰে এই এপটো লঞ্চ কৰাৰ পাছত I think it will be very helpful because yes এখন কলেজত ইমান ষ্টুডেণ্টছ থাকে য'ত কানেকশ্যনটো খুব দৰকাৰ So if people like Bodo and Naga people who do not know how to write Assamese or English, then what they will do? Okay, before Pranjal answers to this question, I want to say something to Hridayvardhan Kashyap. Regarding Naga people and Bodo people, I feel somewhere English is the language they know. অলপ হ'লেও জানে অসমীয়া মই কোৱা নাই বাৰু ইংলিছ অকমান হ'লেও ভাঙাকে হ'লেও এইখিনি এটলিষ্ট এমাজন আৰু মিন্ট্ৰাত যদি অৰ্ডাৰ কৰিব পাৰে এইখিনি পাৰিব মই ভাবা মতে প্ৰাঞ্জলে কি কয় বাৰু একচুয়ালি সনিতে কিবা ক'ব বিচাৰিছা কোৱা মানে আমাৰ এপ ইন্টাৰফেসটো ইমান তেনেকুৱা ডিফিকাল্ট নহয় যে মানে সেটিংছত যাব লাগিব যাই এইটো কৰিব লাগিব তাত মানে লগইনটো কৰাৰ লগে লগে তেওঁ হোম স্ক্ৰিনখন দেখাই পাব তাত তেওঁ কোনে ৰিকুৱেষ্ট দিছে তেওঁলোক দেখাই পাব সেইটো দেখিলেই মানে ভিজুৱেলাইজ কৰিয়ে গম পাব যে এইটো কি হয় মানে ডেফিনেটলি তাত তেনেকুৱা লেংগুৱেজ বেৰিয়াৰ এটা আহি নপৰে মই আপোনাৰ প্ৰাঞ্জলে স্ক্ৰীনখন দেখাই দেখাই দিব দিছো খুজিছে ঠিক আছে কিবা এটা ইয়েছ ধৰক যেতিয়া আমি ব্লাড এটা আমি ৰিকুৱেষ্ট কৰিব লাগে চ' দিছ ইজ দ্য অপশ্যন টু ৰিকুৱেষ্ট এ ব্লাড ঠিক আছে তো আপুনি যেতিয়া ইয়াতে যেতিয়া এনেকৈ এইটো বাটন যেতিয়া আপুনি ক্লিক কৰে তো প্ৰাঞ্জল তেতিয়া your screen is not presenting প্ৰাঞ্জল তোমাৰ স্ক্ৰীন প্ৰেজেন্টেশনটো দেখি পোৱা নাই অকমান টেকনিক্যাল কিবা প্ৰবলেম হৈছে চাই লও এবাৰ এতিয়া আহিছেনে yes now it's visible চ' এইটো আমাৰ আপোনাৰ এইটো প্ৰফাইল সেকশ্যন হয় মানে হোম প্ৰফাইল সেকশ্যন তো ইয়াতে ধৰক আপুনি ৰিকুৱেষ্ট ব্লাড সেকশ্যনটো আছে তো আপুনি যেতিয়া ৰিকুৱেষ্ট ব্লাডত আপুনি ক্লিক কৰে তো তেতিয়া এইখন উইন্ডো পপ আপ হয় ঠিক আছে এনি পেশেন্ট নেম ফোন নাম্বাৰ জেন্ডাৰ এজ দেন আপোনাৰ ব্লাড গ্ৰুপ দেন কিমান ইউনিট অফ ব্লাড লাগে দেন আপোনাৰ ব্লাড ৰিকুৱাৰমেণ্ট কেতিয়া দেন ডিষ্ট্ৰিক্ট যিখিনি অট'মেটিকেলি অপেন আপ হয় আৰু ইয়াতে মই এটা কথা কৈছো যে এইখিনি ধৰক পেচেণ্টজনে কৰিব লাগে বুলি কথা নাই আৰু ধৰক হস্পিটেলত যদি ডক্টৰজন থাকে ওচৰত নাৰ্ছজন থাকে বা এডুকেশ্যন মানে হয়তো আপোনাৰ এডুকেশ্যনটো কেতিয়াও বেৰিয়াৰ হ'ব নোৱাৰে ইয়াতে একদম চিম্পলি ৰখা হৈছে গোটেই বস্তুখিনি আৰু সেইটো ৰিকুৱেষ্টটো যেতিয়া ধৰক আমি মানে এখন ফৰ্ম ছাবমিট কৰিব লাগিব মানে ব্লাড ৰিকুৱেষ্টটো গুচি গ'ল ঠিক আছে ব্লাড ৰিকুৱেষ্টটো গুচি যোৱাৰ লগে লগে তাৰমানে এনেকুৱা হিচাপত আহিব ঠিক আছে যে ধৰক এজন মানুহ আছে তেখেত ইমান ইউনিট ব্লাড লাগে আপোনাৰ ডেট ইমান তাৰিখ বি পজিটিভ ঠিক আছে এতিয়া এইটো কাৰ হোম স্ক্ৰীনত থাকিব যিটো আপোনাৰ ডনৰ থাকে ডনৰ হোম স্ক্ৰীনত যেনেকুৱা আপোনাৰ ফেচবুকত আপোনাৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট আহি থাকে তো সেনেকুৱা আপোনাৰ এনেকুৱা ৰিকুৱেষ্টবিলাক আপোনাৰ ডিছপ্লে কৰিব ঠিক আছে আৰু ৰিকুৱেষ্টবিলাক আপুনি যেতিয়া ডিছপ্লে কৰিব আৰু এইটো আপোনাৰ বেছড অন ক্ল'জ প্ৰক্সিমিটি ধৰক এজন মানুহে আপোনাৰ GMCৰ পৰা ব্লাড ৰিকুৱেষ্ট এটা দিছে ঠিক আছে বা GNRCৰ পৰা দিছে তো GNRCৰ 10 কিলোমিটাৰ ৰেডিয়াছত আপোনাৰ যিমানখিনি ডনাৰ্ছ আছে তো সেইখিনি ডনাৰৰ হোম স্ক্ৰীনত এই বস্তুটো শ্ব' কৰিব আৰু এই বস্তুটো শ্ব' কৰাৰ পিছত আপুনি যেতিয়া ধৰক আপুনি আপুনি ডনেট কৰিব বিচাৰে তো আপুনি ধৰক ইয়াতে ক্লিক কৰিলে ক্লিক কৰাৰ লগে লগে এনেকুৱাকৈ দেখাব যে এইটো লোকেশ্যন পেচেণ্ট নেম দিছ এণ্ড আপুনি এই ৰিকুৱেষ্টটো একচেপ্ট কৰিব লাগিব
মানে ধৰক আপুনি যে হেৰি কৰিব আৰু একচেপ্ট কৰাৰ লগে লগে আপুনি এখন উইন্ডো পপ আপ হৈ যাব এখন আমি এইখনৰ কাম কৰি আছো তাতে আপোনাৰ কন্টেক্ট নাম্বাৰ থাকিব ধৰক 99 কন্টেক্ট নাম্বাৰ থাকিব তাতে আপোনাৰ এটা কলিং বটন এটা থাকিব যিটো আপোনাৰ ক্লিক কৰাৰ লগে লগে আপুনি ফোন যেনেকুৱাকে লাগে ঠিক সেম ফিচাৰ হ'ব গতিকে আমাৰ এইটো ফিচাৰ ইনকৰ্পোৰেট কৰিব বাকি আছে বাকি আমাৰ গোটেইখিনি কাম হৈ গৈছে মানে ফোন নাম্বাৰটো ডিসপ্লে হ'ব এট দ্য সেম টাইম আমি যেতিয়া ইয়াতে টাচ কৰি দিব তেতিয়া আপোনাৰ অটোমেটিক্যালি কললৈকে ৰিডাইৰেক্ট হ'ব আৰু কললৈকে ৰিডাইৰেক্ট হোৱাৰ লগে লগে ধৰক আপুনি কথা পাতি ল'ব পাৰিব যে ক'ত কেনেকুৱাকে কি লাগে গতিকে এইখিনিয়ে আজিকালি ইমান সহজতে ফেচবুক হোৱাটছএপ এইবোৰ ইউজ কৰিব পৰা যেতিয়া ফেচিলিটিজ আহি গৈছে আই হোপ this feature or this application also helps in such a manner ইমান হেন্ডি এটা বস্তু ইউজ কৰিবলৈ আই হোপ একো তেনেকুৱা মেজৰ প্ৰব্লেম হ'ব নিচিনা মোৰ নালাগে so yes anyone else কিবা যদি কোৱেশ্চন আছে আৰু ইয়াতে মই আৰু এটা ফিচাৰ আমি এড কৰা কথা ভাবিছো যেটা কাৰোবাক ধৰক আপোনাৰ আৰ্জেন্টলি ব্লাড লাগে তো আমি হেতুক আমি কেনেকৈ এড্ৰেছ কৰিম যে আপোনাৰ আজি এক্সিডেন্ট হৈছে আজি ব্লাড লাগে তো তাৰ কাৰণে আমি এলাউড নটিফিকেশন যাতে পঠাব পাৰো ওচৰৰ ডনৰখিনিলৈকে গতিকে আমি ফিচাৰো আমি ভাবিছো যে আপোনাৰ এক্সিডেন্ট হ'ল এখন হস্পিটেলত আপোনাৰ এডমিট কৰোৱা আছে গতিকে সেই হস্পিটেলখনৰ ওচৰৰ পৰা যিখিনি পসিবল ডনাৰ্স আছে তাৰে ফোনলৈকে আপোনাৰ টেক্সট মেছেজ এটা যাব যে this needs bloods at this hospital so are you available now তো এনেকুৱা এটা এলাৰ্ট নটিফিকেশন আমি এটা মানে কথা ভাবিছো গতিকে সেইটো আমি নেক্সট আপডেটটো আমি প্ৰভাইড কৰিম সেইটো okay so Nilakhiba I think there's no more question from the audience so I think we can move Yes. Yes, গোটেই মানে এপটোৰ তোমালোকে যিদৰে ডেভেলপ কৰিছা I think it will be quite easy. It's very simple, very much user friendly. ইয়াতে কোনো ধৰণৰ যিটো হিউমেন ইন্টাৰভেনশন বৰ দৰকাৰ হৈ নাথাকে বৰ বেছি ভাবি থাকিব নালাগে so খালি মোৰ জাস্ট এটাই কথা মাইণ্ডত আহিছে যে ধৰি লোৱা এইটোৰ বিষয়ে যে এনেকুৱা এটা এপ আছে আমাৰ মাজত আমি যে এইটো ইউজ কৰিব পাৰো সেই ইনফৰমেশনটো কিন্তু সাৰ্কুলেশন কৰাটো এটা বৰ ডাঙৰ মানে একদম ৰিচত পৰা এনেকুৱা কিছুমান জেগাটো কাৰণ হাতত মোবাইল সবৰে আছে এতিয়াতো ধৰি লোৱা মানে এই প্ৰথম আমাৰ যেটো নোকিয়া ফোন ওলাইছিল এইটোৰ পৰা হেতুটো এতিয়া মই ভাবো যে মানুহে খুব কম মানুহে ইউজ কৰিছে মেক্সিমাম মানুহৰ ওচৰতে স্মাৰ্টফোন আছে এইটো এপ ডাউনলোড কৰি তাৰ ফেসিলিটিজ খিনিৰ মানে লাভ উঠোৱাটো সকলোৱে পাৰিব সকলোৰ বাবে সম্ভৱ আছিল খালি ইনফৰমেশনটো সাৰ্কুলেট কৰা যে এনে ধৰণৰ এটা এপ আমাৰ মাজত আছে সেইটোহে বৰ জৰুৰী হৈ পৰিব so I think মোৰ ফালৰ পৰা সুধিবলগীয়া তেনেকে একো নাই কিন্তু ডেফিনেটলি এই যেটো মিশন তোমালোকে হাতত লৈছা সেইটোক সাকসেসফুল বনাবৰ কাৰণে আমি এজ লিটল ইণ্ডিয়ান ফাউণ্ডেশ্যন মই ইভেন ইন্ডিভিজুৱেলি পাৰ্সোনালি যিমানখিনি হেল্প কৰিব পাৰো আই এম দেয়াৰ ফৰ ইট সেইটো ক'ব বিচাৰিম লগতে অডিয়েন্সৰ যিসকল অডিয়েন্স পাৰ্টিচিপেণ্টছ আমাৰ লগত আজি আছে তেওঁলোককো এইটো ৰিকুৱেষ্ট কৰিব বিচাৰিছো যে আপোনালোকে এই মিশনটো সাকসেসফুল বনাবলৈ আপোনালোকেও যোগদান কৰিব ইনফৰমেশন খিনিৰ আপডেটছ খিনি আপোনালোকে যেনেকৈ পায় আপোনালোকে আৰু সাৰ্কুলেট কৰক বস্তুটো কাৰণ এইটো এটা মানে নিড বেস এটা বস্তু খুবেই প্ৰয়োজনীয় হোৱাটসঅ্যাপ স্ট্যাটাস এটা হসাকে মানে প্ৰায় দেখা পোৱা যায় যে এই পজিটিভ ব্লাড ইজ ৰিকুৱাৰ্ড পজিটিভ ব্লাড ইজ ৰিকুৱাৰ্ড কিন্তু কৰবাত ধৰি লোৱা চাই হেতুক পাস কৰি দিয়া হয় বা স্কিপ কৰি দিয়া হয় একো এটা প্ল্যাটফৰ্মে যদি আমি হসাকে কানেক্ট হ'ব পাৰো তেতিয়া হলে খুবেই ভাল থ্যাংক ইউ সো মাচ সুমিত থ্যাংক ইউ সো মাচ প্ৰাঞ্জল গোটেই কথাখিনি শেয়াৰ কৰাৰ বাবে ইয়াৰ লগতে আমি আজি কিছুমান আদাৰ এসপেক্ট আমি ডিসকাস কৰিলো ৰিলেটেড টু ইনোভেশন ইনোভেটৰ সো আই থিংক ইট উইল বি হেল্পফুল আমি এনেকুৱা এটা মাইন্ডসেট য'ত আমি ইনোভেশনৰ ফালে আগবাঢ়িব পাৰো সেইফালে আমাক লৈ যাব বুলি মই ভাবো এইটো ডিসকাশনৰ ভিতৰত
Definitely, there is more scope for more better and bigger discussion on this. I hope we will be able to have such a discussion again in the future. Sure. And, ধন্যবাদ আপোনালোকলৈও। একচুৱেলি আপোনালোকে আমাৰ ষ্টৰিটো মানে মানে আমাক শ্বেয়াৰ কৰিব যিটো প্লেটফৰ্ম দিলে, উই আৰ ৰিয়েলি গ্ৰেটফুল টু ইউ, স্পেচিয়েলি থেংকছ টু কাবেৰী বা এণ্ড ইউ নিকুবা। কাৰণ আমি এইটো যিটো আমাৰ জাৰ্ণি আছিলে, গোটেই জাৰ্ণিটোত আমাক ছেকেণ্ড টাইম কল বেক কৰা মানুহ খুব কম আছিল। মানে এনিজ ফেয়াৰ আমি নিজে পাৰ্চনেলি এপ্ৰ'চ কৰিছোঁ, কিন্তু আমাক নিজে এপ্ৰ'চ কৰা বা আমি এপ্ৰ'চ কৰাৰ পিছত আকৌ আমাক এপ্ৰ'চ কৰা মানুহ খুব ভেৰি ফিউ। গতিকে ইউ পিপল আৰ অলছ' এমং দেম। একদম কম আছে, মানে 5-6 জন আছে। গতিকে তাৰ ভিতৰত আপোনালোকো আছে। গতিকে উই আৰ একচুৱেলি ৰিয়েলি থেংকফুল টু ইউ। আৰু হোপফুলি আমি এইটো লঞ্চ হোৱাৰ পিছত উইল এগেইন চিট ফৰ এ ডিছকাশ্যন। সেইটো আপোনাৰ যাতে প্ৰচাৰ হয়, সেইটো কাৰণে আমি ডিছকাশ্যন এটা ৰাখিম। আৰু আমি এইটো প্ৰগ্ৰামতে আমি এনাউন্স কৰি দিছোঁ যে ধৰক আমি লিটিল ইণ্ডিয়ান ফাউণ্ডেশ্যনৰ কাৰণে ৱেবছাইট এটা বনাম। Yes, আমি ডিসকাস কৰিম বিষয়ে। হয়, গতিকে আমি আমাৰ ফালৰ পৰা অসমৰ যিমানবিলাক NGO আছে, সেই NGO বিলাকৰ ভিতৰত চবতকৈ ভাল দেখা ৱেবছাইট হ'ব লিটিল ইণ্ডিয়ান ফাউণ্ডেশ্যন। Thank you so much. গতিকে আমি যাতে মানুহে যাতে ইউজ কৰি ভাল পায়, যাতে এইটো সঁচাকৈ ৱেবছাইটটো থাকিব লাগে কাৰণে যাতে নাথাকে, আৰু যাতে কম্পেক্ট হয়, মানে ভাল হয়। গতিকে তেনেকুৱা বস্তুবিলাক এড্ৰেছ কৰি আমি ৱেবছাইটটো বনাম। আমি সুনীত আৰু মই মানে এইটো আমাৰ লাইক আফটাৰ দ্য ইনকৰ্পৰেশ্যন অফ দ্য কোম্পানী, most probably this will be our first project in web development. So we are very eager to work on that project. এইখিনিয়ে আৰু। Definitely. Actually, এই support system যিটো যে আমি অলপ আগতে ডিসকাস কৰিছিলোঁ যে বৰ ষ্ট্ৰং নহয়, কিন্তু আমি ষ্ট্ৰং কৰিব পাৰোঁ। আমি বৰ বেছি সাপোৰ্টৰ কাৰণে ধৰিলো আজি আমাৰ যিটো এইটো লিংক এটা কানেকশ্যন আমাৰ হৈছে, এইটোৰ পৰা মই ভাবো যে ডেফিনেটলি দেয়াৰ ইজ মোৰ স্কোপ টু ৱৰ্ক টুগেডাৰ। মানে তোমালোক coming from the background of science and technology, and as Little Indian Foundation আমি যোন completely ধৰিলো humanities background পৰা ওলাই আহিছো। I think definitely we need each other, আৰু science and technology মানুহৰ কাৰণে হৈছে, humanities and subjects related to arts are for the people, for the society. Definitely the goal is the same. Yes. Okay, so thank you. Thank you. Yes, you can wind up the session for today. Pranjal, Sonit, আশা থাকিল আকৌ লগ পাম পাৰ্চনেলিও, আৰু যেনেকে কথা পাতি থাকিম প্ৰাঞ্জলৰ লগত কথা পতা হয় বাৰু। So eagerly waiting for your app launch, আৰু best wishes, hope to work together in near future. খুব ভাল লাগিল তোমালোকৰ জাৰ্নিটোৰ এটা ইন্টাৰেকশ্যন, এটা সেশন পাতিবলে, আৰু জাৰ্নিটোৰ বিষয়ে এটা সেশনত আমি ইমানখিনি জনাই দিব পৰা যিখিনি আমি পালো এটা প্লেটফৰ্ম, সেইখিনিও বহুত ডাঙৰ বুলি মই ভাবো। এটা ইনিশিয়েল ফেজত তোমালোকো আছা, আমিও আছো। সো ইটস এ 1-to-1 থিং। আৰু খুব ভাল লাগিছে গম পাই পেলাই যে তোমালোক জাষ্ট পাছ আউট হৈ পেলাই মানুহৰ বছৰ লাগি যায় এইবোৰ বস্তু কৰিবলৈ, হয়নে? মই যিমান জানো, আৰু ৰিসেন্ট পাছ আউট হিচাপে এটা ষ্টাৰ্টআপ এনেকুৱা আৰম্ভ কৰা পতককে, ইটস নট এট অল ইজি। সো ভেৰি হেন্ডি থিং, খুব বেছি কামৰ আৰু খুব বেছি সহায়ৰ বুলি মই ক'ম এটা ছ'চিয়েল চেঞ্জৰ কাৰণে। আমাৰ কথাখিনি আমাৰ লিটল ইণ্ডিয়ান ফাউণ্ডেশ্যনৰ উদ্দেশ্যটোৱে আছিল যে কথাখিনি আমি ফৰ ছ'চিয়েল চেঞ্জ যিখিনি আমি কথা পাতিম সেইখিনি বস্তু লৈ পেলাই আমি চাম। চ' I think we are ending this 6th session in a very perfect note with such interactive session. Thank you so much. With this, I would like to wind up the session. Thank you, everyone. Namaskar. Thank you. Thank you. See you next. Bye. Okay. Thank you so much. Thank you so much.